আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই এষাৰ কথা কৈছিলে যে মানুহক কষ্ট দি পেলাই ভগৱানৰ পূজা কৰি লাভ নাই। আপোনালোকে নাজানো কিমান বিশ্বাস কৰে নকৰে, মই কিন্তু কথাষাৰ সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ। বা এয়াই ক'বলৈ গ'লে পৰম ধৰ্ম হয়। এইটোৱে মূল ফৰ্মুলা এইটোৱে হয়। মানুহক কষ্ট দি পেলাই আপুনি আল্লাহক ভাল পাই লাভ নাই। মানুহক কষ্ট দি পেলাই আপুনি নামাজ পঢ়ি লাভ নাই। মানুহক কষ্ট দি আপুনি পূজা কৰিও লাভ নহ'ব। কাৰোবাক কষ্ট দি আপুনি গীৰ্জালৈ গ'লেও লাভ নহ'ব। আগতে আমি নিজকে শুদ্ধ কৰিব লাগিব, তাৰ পিছতহে মন্দিৰ মছজিদ বা গীৰ্জালে আমি গ'লে সেইখিনি কবুল হ'ব বা সেইখিনি আমাৰ মনৰ আশাবোৰ পূৰা হ'ব, নহ'লে নহয়। এয়া আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই কৈছিলে, আৰু এই কথাষাৰে কোৰাণতো উল্লেখ আছে। এই কথাষাৰে হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম সৰ্বশেষ নবী হজৰত মুহাম্মদেও কৈ গৈছে, আল মুছলিমু মান সালিম আল মুছলিমুনা মিন ইয়াদিহি ওয়া লিসানিহি। হজৰত মুহাম্মদে কৈ গৈছে কথাষাৰ যে আপুনি মানুহক কষ্ট দিলে আপুনি কেতিয়াও ঈশ্বৰ আল্লাহ ভগৱানক নাপাব, কেতিয়াও নাপায়। আপুনি কেতিয়াও নাপায়। আপুনি যিমানে পূজা কৰক, যিমানে আপুনি মছজিদলৈ যাওক, যিমানে নামাজ পঢ়ক, যিমানে হজ কৰক, যিমান তীৰ্থযাত্ৰাত যাওক, আপুনি মানুহক কষ্ট দি পেলাই আপুনি কেতিয়াও কি নাপায়? আপুনি ভগৱানৰ সন্ধান নাপায়। জুবিন দাই যিষাৰ কথা কৈছিলে সেই কথাষাৰ হজৰত মুহাম্মদে 1400 বছৰ আগতে কৈ থৈ গৈছিলে। 1400 বছৰ আগতে কৈ গৈছিলে, আল মুছলিমু মান সালিম আল মুছলিমুনা মিন লিসানিহি ওয়া ইয়াদিহি। হজৰত মুহাম্মদে কৈ থৈ গৈছে। আৰু বিভিন্ন জাগাত কৈছে, আল্লাহে কোৰাণত কৈছে, সূৰা নিসাত কৈছে, ইয়া আইয়ুহাল্লাযিনা আমানু লা তাকুলু আমওয়ালাকুম বাইনাকুম বিল বাতিল। স্পষ্টকে আল্লাহে কৈ থৈছে, ভগৱানে কোৰাণত কৈ থৈছে। সূৰা নিসাৰ আয়াত নম্বৰ আপুনি 30ত চাব, এই বস্তুটো আপোনালোকে পাই যাব। এনেধৰণৰ বহু কথা আছে। মই আজি অলপ আলোচনা কৰিম এই বিষয়টোৰ ওপৰতে। আমি আচলতে আধ্যাত্মিক দিশত আগবাঢ়িব লাগিব। আমাৰ আধ্যাত্মিক দিশত আমি আগ নবঢ়াৰ কাৰণে আমাৰ বহুত সমস্যা, মানে আমি মানুহে মানুহক চিনি নোপোৱা হৈছে। এতিয়া অসমত বহুতেই মই দেখি আছো, আমি মানুহে মানুহক চিনিয়ে নাপাওঁ। আমি আপোনালোকে কেপশ্যনটো দেখিছেই, সেই হিচাপে আপোনালোকে মোক ইয়াতে কমেণ্টত যদি কিবা ক'ব বিচাৰে তেতিয়াহ'লে কৈ যাব পাৰিব দেই। কমেণ্টত আপোনালোকে ক'ব পাৰিব। হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক তেখেতে এদিনাখন সুধিলে, মই এই বিষয়টোৰ ওপৰত যিহেতু কথাখিনি কৈ আছো, অলপ দুই এটা ৰেফাৰেঞ্চ দিলে ভাল হ'ব। হজৰত মুহাম্মদৰ জুবিনদাৰ কথাটোতো মই ক'লোৱে। জুবিনদাই এই কথাখিনি কৈ থৈ গৈছে, মানুহক কষ্ট দি পেলাই আপুনি ভগৱানৰ পূজা কৰি লাভ নাই। অৰ্থাৎ মানুহক কষ্ট দি আপুনি মছজিদ মন্দিৰ নামঘৰ আপুনি মক্কালে গৈও লাভ নাই। এই কথাখিনি কৈ থৈ গৈছে। আগতে মানুহক আপুনি কষ্ট দিয়া বন্ধ কৰক। এদিনাখন হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে তেখেতৰ বন্ধুসকলক সুধিলে, তোমালোকে মোক কোৱাচোন, আতাদৰুনা মানিল মুফলিছ, তোমালোকে জানানে ভিখাৰী দৰিদ্ৰ কোন, ভিখাৰী কোন, মগনীয়া কোন? তোমালোকে জানানে মগনীয়া কোন? এই পৃথিৱীত মগনীয়া কোন আচলতে প্ৰকৃততে? তেখেতে সুধিলে তেখেতৰ বন্ধুসকলক। তেতিয়া তেখেতৰ বন্ধুসকলে ক'লে, ক্বালু আল মুফলিছু ফিনা মান লা দিৰহামা লাহু ৱালা মাতা। আমাৰ ভাষাত, আমাৰ সমাজত দৰিদ্ৰ বা মগনীয়া সেইজনকে কোৱা হয় যিজনৰ ওচৰত টকা পইচা নাই, ঘৰ বাৰী নাই, যিজনৰ থাকিবলৈ কোনো ব্যৱস্থা নাই, বা যিজনে খাবলৈ পিন্ধিবলৈ কোনো ব্যৱস্থা নাই, সেইজনেই হৈছে মগনীয়া বা সেইজনেই দৰিদ্ৰ বা দুখীয়া আমাৰ সমাজত। এই কথাষাৰ কাক ক'লে? হজৰত মুহাম্মদৰ বন্ধুসকলে হজৰত মুহাম্মদক ক'লে। তেতিয়া হজৰত মুহাম্মদে ক'লে যে নহয়, সেইজনটো হয় বাৰু দৰিদ্ৰ দেখাত, কিন্তু আচল দৰিদ্ৰ সেইজন নহয়, আচল ভিখাৰী সেইজন নহয়, আচল মগনীয়া সেইজন নহয়। প্ৰকৃততে মগনীয়া সেইজন, তেখেতে ক'লে, ইন্নাল মুফলিসা মিন উম্মতি মান ইয়াতি ইয়াউমাল কিয়ামতি বিছলাহ ওয়া সিয়াম ওয়া যাকাহ ওয়া ইয়াতি ওয়াকাদ শাতামা হাযা ওয়া দারাবা হাযা ওয়া আকালা মালা হাযা। ঠিক আছে, ওয়া সাফাকা দামা হাযা فيأخذ هذا من حسناته وهذا من حسناته فإن فنيت حسناته قبل أن يوفى الذي عليه أخذ
উখিজা মিন সাইয়াতি সাহিবিহি সুম্মা তুরিহাত আলাইহি সুম্মা তুরিহা ফিন্নাৰ। দেখিছে, এইটো গোটেইটো আৰবী ভাষাৰ এটা হজৰত মহম্মদৰ মুখৰ বাণী। তেখেতে কি কৈছে? তেখেতে আচলতে মগনীয়া কোন সেই কথাটো তেখেতে ব্যাখ্যা কৰিছিলে হজৰত মহম্মদে, যে আচলতে ভিখাৰী কোন, দৰিদ্ৰ কোন শুনি লোৱা। তেখেতে কৈছে দৰিদ্ৰ সেই তেনেকুৱা এজন মানুহেই আচলতে মগনীয়া বা দৰিদ্ৰ হ'ব, যিজন মানুহে নিজৰ পৃথিৱীৰ জীৱনত, যিজন মানুহে জীৱন কালত বহুত মছজিদলৈ গৈছে, মন্দিৰলৈ গৈছে, নামঘৰলৈ গৈছে, গীৰ্জালৈ গৈছে, মক্কালৈ গৈছে হজ কৰিবলৈ কাৰণে, তেওঁ বহুত দান দক্ষিণা কৰিছে, উপবাসে থাকিছে, ধৰ্মীয় কামত মানে তেওঁৰ মানে কোনো ধৰণৰ কি নাই, কোনো কমি নাই, একদম ভৰপূৰ কাম কৰিছে। তেওঁ দিনে ৰাতিয়ে ধৰ্মীয় কামত ব্যস্ত হৈ থাকিছে সেই মানুহজন পৃথিৱীত। আৰু লগতে আন এটা চাইডেদি তেওঁ কি কৰিছে জানেনে? ইয়াতি ৱাকাদ শাতামা হাজা। তেখেতে এটা চাইডততো ধৰ্মীয় দিশত চবতকৈ বেছি তেখেতে এক্টিভ আছিলে, তেওঁ কামবোৰ কৰিছে ধৰ্মীয় কাম। আন এটা দিশত ইয়াতি ৱাকাদ শাতামা হাজা, সেই মানুহজনে কেতিয়াবা বিনা কাৰণত কাৰোবাক গালি পাৰি থৈছে, ৱা দৰাবা হাজা, কাৰোবাক মাৰিছে, ৱা আকালা মালা হাজা, কাৰোবাৰ ধন সম্পত্তি লুটি থৈছে, খাই থৈছে, ৱা চাফাকা দামা হাজা, কাৰোবাৰ ৰক্ত প্ৰবাহিত কৰিছে, অৰ্থাৎ কৰবাত মাৰপিট কৰিছে, কাৰোবাক দুখ দিছে। বুজি পাইছেনে? এটা চাইডেদি মানুহজনে ধৰ্মীয় কামত মানে নম্বৰ 1ত আছে, দান দক্ষিণা নম্বৰ 1, একেবাৰে নম্বৰ 1 দান দক্ষিণা কৰিছে। তেওঁতকে দান দক্ষিণা কৰা ব্যক্তি সমাজত নাই। আন এটা চাইডেদি তেওঁতকে ডাঙৰ অপৰাধী সমাজত নাই। মানুহজনে যাকে তাকে মাৰিছে, কাৰোবাৰ টকা খাই থৈছে, কাৰোবাক অত্যাচাৰ কৰিছে, কাৰোবাক গালি পাৰিছে, এনেকুৱা ধৰণৰ কৰ্ম কৰি থৈছে তেওঁ। আৰু লগতে ধৰ্মীয়ত মানে একেবাৰে মছজিদত নম্বৰ 1ত থাকে, তেওঁ নামঘৰত নম্বৰ 1ত থাকে, বা গীৰ্জাত নম্বৰ 1ত থাকে। বুজিছেনে? তেনেকুৱা এজন মানুহ কৈছে, সেইজন মানুহ আচলতে হৈছে দৰিদ্ৰ। কিয়? সেই মানুহজন মগনীয়া এইটো কাৰণেই, যেতিয়া ভগৱানৰ ওচৰত যাব, আল্লাহৰ ওচৰত যেতিয়া সেই মানুহজন যাব, তেতিয়া ইয়াখুজ হাজা মিন হাসানাতিহি ৱা হাজা মিন হাসানাতিহি। তেওঁ যাক যাক অত্যাচাৰ কৰিছিলে, সেই অত্যাচাৰ কৰা ব্যক্তিসকলে এই মানুহজনৰ পৰা, মানে সেই অত্যাচাৰ যাক কৰা হৈছিলে, যিসকল নিৰ্যাতিত ব্যক্তিসকলে এই অত্যাচাৰী ব্যক্তিজনৰ যিবোৰ পুণ্য জমা হৈ আছিলে নহয়, সেই পুণ্যৰ পৰা তেওঁলোকে লৈ যাব, তেওঁলোকে ভাগ পাব। মানে যাক মাৰিছিলে তেওঁ কিছু পুণ্য পাই যাব, যাৰ টকা খাইছিলে তেওঁ কিছু পুণ্য লৈ গুচি যাব, যাক আপুনি কষ্ট দিছিলে তেওঁ কিছু পুণ্য লৈ যাবগে। এনেকে পুণ্য যিমান এই মানুহজনে জীৱনত অৰ্জন কৰিছিলে, জীৱিত কালত যিমান পুণ্য অৰ্জন কৰিছে, সেই গোটেই পুণ্যবোৰ সেই সকল ব্যক্তিয়ে লৈ ল'ব, যিসকল ব্যক্তিক তেওঁ অত্যাচাৰ কৰিছিলে, কষ্ট দিছিলে। এনেকুৱা এটা সময় আহিব লাষ্টত, ফাইন ফানিয়াত হাসানাতুহু, যদি সেইজন ব্যক্তিৰ পুণ্য শেষ হৈ যায়, মানে তেওঁ জীৱনত কৰা সকলো পুণ্য এতিয়া আল্লাহে ভগৱানে ভগাই দি দিব চবকে। ভগাই দিয়াৰ পিছত যদি তেওঁৰ পুণ্য নাথাকে, তাৰ পিছত এতিয়া কি হ'ব? এতিয়াও মানে মানুহৰ কষ্টৰ যিটো এটা বিনিময় বা ফলাফল, সেইটো মানে এতিয়াও তেওঁ পোৱা নাই। এতিয়াও বহু মানুহক অত্যাচাৰ কৰি থোৱা মানুহ আছে। এতিয়া তেওঁলোকক কি দিব আল্লাহ ভগৱানে? তেতিয়া কৈছে যে যিসকল মানুহক অত্যাচাৰ কৰিছে, সেইসকল মানুহৰ যিখিনি পাপ কৰ্ম আছে, সেই পাপ কৰ্মখিনি এইজন মানুহৰ একাউণ্টত দি দিব। বুজি পাইছেনে? এইজন মানুহৰ একাউণ্টত দি দিব। যিমানখিনি পুণ্য তেওঁৰ আছিলে, সেই পুণ্যখিনিতো ভগাই দিলে চবকে। কাৰোবাক মাৰিছিলে, কাৰোবাক গালি পাৰিছিলে, কাৰোবাক কষ্ট দিছিলে, কাৰোবাক টকা খাইছিলে, যিবোৰ মানুহক কষ্ট দিছিলে সেই মানুহজনে, এওঁৰ ভাগৰ সকলো পুণ্য সেই মানুহখিনিক ভগাই দিয়া হ'ব। ভগাই দিয়াৰ পিছতো যদি এনেকুৱা বহুত নিৰ্যাতিত ব্যক্তি থাকি যায়, যিসকলে ভগৱানক গৈ ক'ব, ভগৱান এওঁ মোক কষ্ট দিছিলে, এওঁ মোক মাৰিছিলে, এওঁ মোৰ টকা খাইছিলে, এনেকুৱা মানুহ যদি আৰু থাকি যায়, কি হ'ব? এতিয়া পুণ্যটো নাই, শেষ হৈ গ'ল। তেতিয়া এই যিসকল নিৰ্যাতিত ব্যক্তি, সেই নিৰ্যাতিত ব্যক্তিৰ জীৱনত যদি কিবা পাপ কৰ্ম আছে, সেই পাপ কৰ্মখিনি এই অত্যাচাৰী ব্যক্তিজনক দি দিব, যে ইয়াৰ পাপবোৰ, তেওঁলোকৰ পাপবোৰ তই লৈ ল, এতিয়া তোৰতো পুণ্য শেষ হৈ গ'ল, দিবলেতো নাই, এতিয়া সিহঁতৰ পাপখিনি লৈ ল। এতিয়া সেই নিৰ্যাতিত ব্যক্তিসকলৰ পাপবোৰ এইজন মানুহৰ নামত দি দিয়া যাব। তাৰপিছত কৈছে সুম্মা তুৰিহাত আলাইহি ৱা তুৰিহা ফিন্নাৰ। তাৰপিছত হজৰত মহম্মদে কৈছে সেই গোটেই পাপবোৰ তেওঁৰ নামত দি এই মানুহজনক নৰকত লাত মাৰি পঠিয়াই দিয়া হ'ব। তাৰ মানে কি বুজিলো? কাহিনীটো বুজি পালে না আপোনালোকে? কাহিনীটো হৈছে হজৰত মহম্মদে কৈ আছিলে দৰিদ্ৰ কোন, আচলতে দৰিদ্ৰ কোন, আচলতে মগনীয়া কোন। তেতিয়া তেওঁ ক'লে মগনীয়া সেইজন ব্যক্তি হয়, যিজন ব্যক্তিয়ে জীৱনত
নামাজ পঢ়ি একদম পাগল হৈ গৈছে, যিজন ব্যক্তিয়ে ৰোজা ৰাখি একদম পাগল, হজ কৰিছে 10-20 বাৰ মান, যিজন ব্যক্তি মন্দিৰত গৈছে, মছজিদত গৈছে, নামঘৰত গৈছে, মানে নিজৰ নিজৰ ষ্টাইলত উপাসনা কৰি মানে একদম পাৰ পোৱা নাই আৰু খুব উপাসনা কৰিছে, আৰাধনা কৰিছে, ইবাদত কৰিছে, পূজা কৰিছে। কিন্তু সেই মানুহজনৰ লগতে কেতিয়াবা কেতিয়াবা মানুহক কষ্ট দিছে, দুখ দিছে, মাৰপিট কৰিছে, অত্যাচাৰ কৰিছে, নিৰ্যাতন মানে চলাইছে। সেই মানুহজন এনেকুৱা আছিলে। এতিয়া সেই তেনেকুৱা এজন মানুহ হৈছে আটাইতকৈ ডাঙৰ মগনীয়া, কাৰণ এইজন মানুহে যিখিনি পুণ্য তেখেতে জমা কৰি ৰাখিছিলে ভাল কাম কৰি, সেই গোটেই পুণ্যবোৰ কি কৰা হ'ব, সেই নিৰ্যাতিত ব্যক্তিসকলক, যাক তেওঁ কষ্ট দিছিলে জীৱনকালক, মাৰিছিলে, টকা খাইছিলে, কষ্ট দিছে, অত্যাচাৰ কৰিছে, মনত আঘাত দিছে, সেই গোটেই মানুহখিনিক এওঁৰ জমা থকা পুণ্যখিনি ভগাই দি দিব আল্লাহ ঈশ্বৰ ভগৱানে। তাৰপিছত এই মানুহজনৰ যেতিয়া একাউণ্ট খালী হৈ যাব, কোনো পুণ্য নাথাকিব, তেতিয়া কি কৰিব, সেই নিৰ্যাতিত মানুহসকলৰ যিবোৰ পাপ কৰ্ম আছিলে, বুজি পাইছেনে, তেওঁলোকৰ পাপবোৰ এওঁৰ নামত দি দিব, দি পেলাই এইজন মানুহক নৰকত পঠিয়াই দিব। এইজন হৈছে আচলতে মগনীয়া। এওঁতকে ডাঙৰ ভিখাৰী, এওঁতকে ডাঙৰ দৰিদ্ৰ কোনো নাই। এয়া হজৰত মুহাম্মদে দিছে এক উদাহৰণ। এতিয়া বুজক আপোনালোকে কথাষাৰ, যিটো মই কৈছিলো যে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই কৈছিলে, মানুহক কষ্ট দি ভগৱানক পূজা কৰি লাভ নাই। হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে এই কথাষাৰ 1400 বছৰ আগত এই কথাষাৰ তেখেতে কৈ থৈ গৈছিলে, মানুহক কষ্ট দি ইবাদত কৰি লাভ নাই, মানুহক কষ্ট কৰি মানুহক কষ্ট দি পেলাই, মানুহক আঘাত দি পেলাই নামাজ পঢ়ি লাভ নাই, ৰোজা ৰাখি লাভ নাই, একো কৰি লাভ নাই, কাৰণ সেইবোৰৰ কোনো মূল্য নাথাকিব, নৰকতটো যাবই লাগিব। কাৰোবাৰ টকা আপুনি খাইছে, 1 টকাও যদি খাইছে, আপুনি যিমানে গৈ পেলাই নামাজ নপঢ়ক, আপুনি যিমানে গৈ পেলাই পূজা নকৰক, আপুনি যিমানে গৈ পেলাই সেৱা নজনাওক, শ্ৰদ্ধাঞ্জলি নজনাওক, আপোনাক নৰকতটো যাবই লাগিব আপুনি, যেতিয়ালৈকে সেই মানুহজনে ক্ষমা নকৰিব আপোনাক। ইয়াত এটা কণ্ডিশ্যন আছে, কিন্তু এটা কণ্ডিশ্যন আছে, মানে এনেকুৱাও নহয় যে কোনো ৰাস্তা নাই নেকি এতিয়া বাচাৰ, মই যেনিবা কাৰোবাক অত্যাচাৰ কৰিলো, এতিয়া কি হ'ব, কোনো ৰাস্তা নাই নেকি বাচাৰ? এটাই ৰাস্তা আছে, সেইটো কি জানেনে? আপুনি যাক কষ্ট দিছে সেই মানুহজনে আপোনাক ক্ষমা কৰিব লাগিব, তেতিয়াহে ভগৱানে ক্ষমা কৰিব, আল্লাহে ক্ষমা কৰিব। এতিয়া সাপোজ ধৰক আপুনি মোক গালি পাৰিলে, ঠিক আছে, মোক যদি আপোনালোকে গালি পাৰে, বিনা কাৰণত গালিটো পাৰিছে এনেই, তেতিয়াহ'লে আৰু আল্লাহ ভগৱানে ঈশ্বৰে, ঠিক আছে, কোনেও ক্ষমা নকৰে আপোনাক, আৰু যেতিয়ালৈকে মই ক্ষমা নকৰিম। এতিয়া গোটেই পাৱাৰটো মোৰ ওচৰত আছে, মই আপোনাক ক্ষমা কৰিলেহে আল্লাহে ক্ষমা কৰিব, মই আপোনাক মাফ কৰিলেহে ভগৱানে মাফ কৰিব, মই যেতিয়ালৈকে নকৰো আপোনাক নকৰে। ঠিক তেনেকে মই যদি আপোনাক বিনা কাৰণত কেতিয়াবা গালি পাৰিলো, বিনা কাৰণত যদি মই আপোনাক এটা কষ্ট দি দিওঁ ন, তেতিয়াহ'লে আপুনি জানি ৰাখক, যিমানে পূজা কৰক, যিমানে নামাজ পঢ়ক, যিমানে মন্দিৰত গৈ ঘণ্টা হিলাওক, আৰু যিমানে মছজিদত গৈ তছবি মাৰক, যিমানে ভাগৱত পঢ়ক, আৰু আপুনি যিমানে কোৰাণ পঢ়ক, যিমানে আপুনি বাইবেল পঢ়ক, যিমানে আপুনি আৰু কিবা বেদ পঢ়ক, আপুনি যিজন মানুহক কষ্ট দিছে, যিজন মানুহৰ টকা খাইছে, সেই মানুহজনে যেতিয়ালৈকে ক্ষমা নকৰিব, তেতিয়ালৈকে ভগৱান ঈশ্বৰ আল্লাহে ক্ষমা নকৰে, 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 নকৰে। আপুনি যিমানে নকক আল্লাহক, ভগৱানক, হে ভগৱান, হে আল্লাহ, মই 5টা মছজিদ বনাই দিছো নহয়, মই 5খন মাদ্ৰাছা বনাইছো, মই 1000 ল'ৰা ছোৱালীক ডেইলি ভাত খুৱাইছিলো, ঠিক আছে, মই 1 লাখ মহিলা মানুহক মই আঁচনি দিছিলো, তেওঁলোকক কাপোৰ কিনি দিছো, ঠাণ্ডা দিনত কম্বল কিনি দিছো, মই এইবোৰ কৰিছো। আল্লাহ ঈশ্বৰ ভগৱানে ক'ব, সেইখিনি চাইডত থোৱা, যিখিনি কৰিছা কৰিছা, তুমি যে সেই মানুহজনক যে কষ্টটো দিছিলা, সেইটো উত্তৰটো দিয়া আগতে, নহ'লে এই মানুহজনে ক্ষমা নকৰিলে মই তোমাক নৰকত দিম, চিধা কথা। বাকী তুমি যি পুণ্য কৰিছা সেইখিনি তুমি পাই থাকিবা, পুণ্য, সেই পুণ্যখিনি পাবা তুমি, কিন্তু নৰকতটো তোমাৰ যাব লাগিব, জুইত তোমাৰ জ্বলিব লাগিব, আৰু সেই ভাগৰ পুণ্যখিনি সেই মানুহজনকে দি দিব, সমান সমান হৈ যাব। আপুনি যাক অত্যাচাৰ কৰিছে, আপোনাৰ পুণ্যখিনি সেই মানুহজনে লৈ ল'ব, লৈ যোৱাৰ পিছততো আপুনি পুণ্যহীন, জিৰ' হ'ব ন, বেলেঞ্চ আপোনাৰ, জিৰ' বেলেঞ্চ হ'লেতো নৰকত যাবই লাগিব। তো ঈশ্বৰ আল্লাহ ভগৱানে আপোনাক জিৰ' বেলেঞ্চ বনাব আগতে। আৰু জিৰ' বেলেঞ্চ কেনেকে হ'ব? আপুনি যাক যাক অত্যাচাৰ কৰিছে, জানিয়ে হওক অজানিতেই হওক, ঠিক আছে, সেই মানুহখিনিক আপোনাৰ বেংক বেলেঞ্চটো আল্লাহে দি দিব, ভগৱানে দি দিব। আপুনি নামঘৰত গৈছিলে, মছজিদত গৈছিলে, আপুনি যিবোৰ তাত গৈ পেলাই সেৱা কৰিছে, আপুনি প্ৰসাদ দিছে, প্ৰসাদ লৈছে, ভক্তি, শ্ৰদ্ধা ভক্তি, ভজন গাইছে, কোৰাণ পঢ়িছে, আপুনি নাট গাইছে, আপুনি বিভিন্ন যিবোৰ ভাল কাম কৰিছে, পুণ্য যিখিনি পাইছিলে, সেই আপোনাৰ পুণ্যখিনি সেইজন মানুহক দি দিব যিজনক আপুনি অত্যাচাৰ কৰিছিলে।
সেই মানুহজন যোনেই নহওক, সেইজন আপোনাৰ পত্নী হওক, সেইজন আপোনাৰ মা দেউতা হওক, সেইজন আপোনাৰ পৰিয়ালৰ হওক বা পৰিয়ালৰ নহওক, দেশবাসী হওক, সেইজন হিন্দু হওক, সেইজন মুছলমান হওক, সেইজন খ্ৰীষ্টান হওক বা জীৱ জন্তুৱেই নহওক কিয়নো, আপুনি যদি ৰাস্তাৰ জীৱ জন্তু এটাকো যদি বিনা কাৰণত এটা লাত মাৰিছে নহয়, আপুনি ৰাস্তাৰে গৈ থাকোঁতে কুকুৰ এটাক লাত মাৰিলে আপুনি, বা ৰাস্তাৰে গৈ থাকোঁতে আপুনি গৰু এটাক লাত মাৰি থৈ গ'ল, সেই গৰুটোৱে যেতিয়ালৈকে মাফ নকৰিব আপুনি স্বৰ্গৰ আশাবাদ দিয়ক। এতিয়া সেই গৰু মাতিব আল্লাহে, ভগৱানে, তইও এফালে আহ, তোক যে লাতটো মাৰিছিলে তই ক্ষমা কৰ নে নাই? তেতিয়া যদি গৰুটোৱে কয় যে হে ভগৱান মই ক্ষমা কৰিছো দিয়ক, তেতিয়াতো আপুনি ক্ষমা পাই যাব। আৰু যদি সেই গৰুটোৱে কৈ দিয়ে হে ভগৱান ইয়াক মই ক্ষমা নকৰো, মই ৰাস্তাৰ কিনাৰত ঘাঁহ খাই আছিলো, ই মোক এনেই বিনা কাৰণতে লাত এটা মাৰি থৈ গৈছে, বা সেই কুকুৰটোৱে যদি ভগৱান আল্লাহক গৈ কৈ দিয়ে হে আল্লাহ ই মোক বিনা কাৰণত শিলগুটি মাৰিছিলে ৰাস্তাত, আৰু মই বৰ বেয়াকে দুখ পাইছিলো, মোৰ গাত মোৰ ভৰিত লাগিছিলে, মই দুখ পাইছিলো, গতিকে মই ক্ষমা নকৰো, তেতিয়া আপুনি নৰকত যাব লাগিব। লাগিলে 100টামান মছজিদ আপুনি বনাই দিয়ক, লাগিলে 100টামান মন্দিৰ বনাই দিয়ক, আপুনি 100টামান নামঘৰ বনাই দিয়ক, 100টামান গীৰ্জা বনাই দিয়ক, 2-4 লাখ 5 লাখ মান কোৰাণ আপুনি বিলাই দিয়ক, 5 লাখ মান গীতা বিলাই দিয়ক আপুনি কিনি পেলাই, সেই কুকুৰটোৱে যেতিয়ালৈকে মাফ নকৰিব আপোনাক, তেতিয়ালৈকে আপুনি স্বৰ্গৰ কথা আশা কৰি লাভ নাই, আপুনি নৰকত যাবই লাগিব। আপুনি এয়াই হৈছে পৰম ধৰ্ম, ইয়াকে কয় মানৱতা। ভাবি চাওক ধৰ্ম কি আৰু আমি কোনফালে লৈ গৈছো। আমি এতিয়া বহুতে কি ভাবো জানেনে, হ'ব দে অলপ বেয়া কাম চাম কৰিলো, অলপ দান দক্ষিণা কৰি দিম, ভাল হৈ যাব আৰু চব মিলি যাব। হা, বেয়া কাম অলপ কৰি দান দক্ষিণা কৰি দিলে হৈ যাব, প্লাছ মাইনাছ হৈ যাব বুলি ভাবে। কেতিয়াও নহয়। আপুনি আপোনাৰ বেয়া কামৰ ফল ভুগিব লাগিবই। ভাল কামৰ ফলখিনি পাব, বাট বেয়া কামৰ কাৰণে নৰকতো যাব লাগিব। সেইকাৰণে মই সকলোকে ক'ব বিচাৰিম, বিনা কাৰণত কাকো গালি নাপাৰিব, বিনা কাৰণত নাপাৰিব। হয়, আপোনাৰ যদি ধৰক কোনোবাই টকা খাই দিছে, এতিয়া টকাখিনি ঘূৰাই দিয়া নাই আপোনাৰ, তেতিয়া যদি আপুনি 2টামান গালি দিছে, সেইটো পাপ নহয়। সেইটো পাপ নহয়। তেতিয়া যদি আপুনি 6টানে মইটানে গালি দিছে, অসুৰে চকুৰে গালি দিছে, চালা বদমাছ, অসভ্য, অভদ্ৰ, চৰিত্ৰহীন যদি আপুনি গালি পাৰিছে, কিবা কুকুৰ চুকুৰো কৈ দিছে, তেতিয়া সেইটো আপোনাৰ প্ৰব্লেম নাই, কাৰণ আপোনাক কষ্ট দিছে, আপুনি গালি দিছে তাক, কিন্তু আপোনাৰ পাপ তেতিয়া নহয়। আপোনাৰ টকা মাৰি খাই দিছে বা আপোনাক জ্বালা যন্ত্ৰণা দিছে, আপোনাক বিনা কাৰণত মাৰিছে ধৰি, সেইটো কাৰণে আপুনি যদি গালি দিছে, সেইটো প্ৰব্লেম নাই, সেইটো ঈশ্বৰ আল্লাহ ভগৱানে সেইখিনি আপোনাক ক্ষমা কৰি দিব। ক্ষমা কি, সেইটো আপোনাৰ পাপ নহয়। তাত গালি পাৰিলে তেনেকুৱা জেগাত গালি পাৰিবই লাগিব। কিন্তু আপোনাৰ টকাও খোৱা নাই কোনেও, এজন মানুহ ধৰক আপোনাৰ টকাও খোৱা নাই, আপোনাৰ ধন সম্পত্তিও লুটি লৈ যোৱা নাই, আপোনাক কষ্টও দিয়া নাই, বিনা কাৰণত মানুহজনক আপুনি যদি গালি পাৰে, তেতিয়াহ'লে এইটো কথা জানিব, এই পৃথিৱীত ঈশ্বৰ আল্লাহ ভগৱানৰ পৰা আপোনাক কোনেও বচাব নোৱাৰে, কোনেও নোৱাৰে। আপুনি যিমানেই ভাল কাম নকৰক কিয়নো, আপুনি লাগিলে ৰাম মন্দিৰত গৈ পেলাই শুই থাকক, আপুনি লাগিলে মক্কাৰ ঘৰৰ ভিতৰত গৈ শুই থাকক, আপুনি লাগিলে গোটেই দিন আপুনি লাগিলে গৈ মছজিদৰ ভিতৰতে শুই পেলাই আল্লাহক মাতক কান্দি কান্দি, মাফ নকৰে যেতিয়ালৈকে সেই ব্যক্তিজন, যিজন ব্যক্তিক আপুনি গালি পাৰিছে, কষ্ট দিছে। এই কথাখিনি বুজক শ্ৰদ্ধাৰ ৰাইজ, মই বহুত ডাঙৰ কথা কৈ আছো। বিনা কাৰণত আপোনালোকে মোক গালি পাৰি থাকে, মই ক্ষমা নকৰিলে কিন্তু সেই সকল ব্যক্তিয়ে কেতিয়াও ক্ষমা নাপায়। এই কথাষাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে মুছলিম শৰীফত কৈ থৈছে, ইয়াতি ওয়াকাদ শাতামা হাজা ওয়া দারাবা হাজা ওয়া আকালা মাল হাজা ওয়া সাফাকা দামা হাজা। স্পষ্টকৈ কৈছে, কিয়ামতৰ দিনা, অৰ্থাৎ যিদিনাখন আপোনাৰ ভগৱানৰ ওচৰত আপোনাৰ জবাবদিহি হ'ব, আল্লাহৰ সন্মুখত জবাবদিহি হ'ব, সেইদিনাখন কিন্তু আপুনি উত্তৰটো দিব লাগিব। আৰু বিনা কাৰণত এজন মানুহক গালি পাৰিলে তেতিয়াহ'লে কেতিয়া কি হ'ব, আপুনি আৰু আপোনাৰ জীৱনৰ কোনো ভাল কামত নাহিব। তেতিয়া আপুনি যিমান দুখীয়া দৰিদ্ৰক হেল্প নকৰক কিয়নো, যিমান দুখীয়া মানুহক আপুনি কাপোৰ নিপিন্ধাওক কিয়নো, ঠিক আছে, আগতে হিচাপ কিতাপ সেই মানুহজনৰ লগত হ'ব যাক আপুনি কি কৰিছিলে, কষ্ট দিছে। তাৰপিছত পুণ্যৰ যিখিনি আছে সেইখিনি পুণ্যৰ আপুনি ফলাফলটো পাব। মোৰ কথা বুজি পাইছেনে? সেয়ে মই সকলোকে ক'ব বিচাৰিম, মানুহক কষ্ট দি ভগৱানক পূজা কৰি লাভ নাই, মানুহক কষ্ট দি পেলাই ভগৱানৰ এবাদত কৰি লাভ নাই, আল্লাহক এবাদত কৰি লাভ নাই, নামাজ পঢ়ি লাভ নাই, ৰোজা ৰাখি লাভ নাই, কোৰাণ পঢ়ি লাভ নাই। মানুহক কষ্ট নিদিব বা সদায় সত্য ৰাস্তাত থাকক, সত্য কথা কওক, তাৰপিছত আপুনি নামাজ পঢ়ক, ৰোজা ৰাখক, পূজা কৰক, যি কৰক আপুনি কৰিব পাৰে, তেতিয়া আল্লাহ ঈশ্বৰ ভগৱানে কি কৰিব, সেইখিনি কবুল কৰিব। নহ'লে কিন্তু নকৰে,
আৰু আপুনি যদি মানুহক কষ্টই দি ফুৰিছে তেতিয়াহ'লে নপঢ়াই ভাল, এই আপোনাৰ ধৰ্মীয় কামত নলগাই ভাল, কাৰণ সেইটো মাইনাছ হৈ থাকিব আপোনাৰ। উল্টা আৰু আপোনাৰ কি হ'ব জানেনে, আৰু বেছিকেহে আপোনাৰ নামত আপোনাৰ একাউণ্টত পাপবোৰ বেছিহে হ'ব, কাৰণ আপুনি অপমান কৰিছে ভগৱানক, আপুনি ভগৱানৰ বাণীসমূহক অপমান কৰি আছে আপুনি, তেনেকুৱাহে বুজাব কথাটো। ভগৱানৰ কথা অমান্য কৰি পাপ কৰি আছে, আকৌ ভগৱানক মাতি আছে, পাপ কৰি আছে ভগৱানক মাতি আছে, এইটোতো হ'ব নোৱাৰে নহয়। এইটো ভগৱানে ক'ব যে মোক ইনচাল্ট কৰি আছো তই চালা, তোক মই মানা কৰিছো তই এইটো কাম নকৰিবি, তই সেইটো কামকে কৰি থাকো, আকৌ আহি পেলাই মোৰ পূজা কৰি থাকো, আকৌ আহি পেলাই মোক নামাজ পঢ়ি থাকো, তই মোক ঠাট্টা কৰি আছ নেকি, মোৰ লগত ধেমালি কৰি আছ নেকি তই? তো এক প্ৰকাৰ ধেমালি হয় এইটো ভগৱানৰ লগত, আল্লাহৰ লগত। পাপ কৰ্ম আমি এৰা নাই, নেৰি পেলাই আমি একদম ধাম ধুম নামাজ পঢ়ি আছো গৈ পেলাই, বুজিছেনে? পাপ কৰ্ম আমি এৰা নাই, আৰু একেবাৰে ৰোজা ৰাখি পেলাই উপবাসে থাকি পাগলৈ গৈছো, মুখ চুখ শুকাই গৈছে আমাৰ। এইফালে কি পাপ কৰ্ম এৰা নাই, এফালে বোলে চাব নিজৰ পত্নীৰ লগত ভালকে কথা নাপাতে, এফালে চাব নিজৰ ভায়েকৰ লগত কথা নাপাতে, এফালে চাব আপোনাৰ একদম মানে সমস্যাই সমস্যা, মাটি ঠেলিছে, এইটো কাম কৰিছে, সেইটো কৰিছে, এইটো বেয়া কাম, সেইটো বেয়া কাম, হাজাৰটা বেয়া কাম কৰিছে, কিন্তু এইজনৰ আকৌ মুখৰ পৰা দেখোন ভগৱানৰ নামটো নুগুচাই হৈছে, আল্লাহৰ নামটো নুগুচাই হৈছে, এনি টাইম কোৰাণখনে পঢ়ি থাকে, এইফালে পাপ কৰ্মবোৰ চব কৰি ফুৰিছে। সেইটো ঈশ্বৰ আল্লাহ ভগৱানক অপমান কৰা হয়, যে মোৰ পবিত্ৰ বাণী দিনে ৰাতিয়ে পঢ়ি আছা আৰু দিনে ৰাতিয়ে তুমি বেয়া কামো কৰি আছা, ঠিক আছে? সেইটো কি হ'ব? অপমান কৰা হ'ব। সেইকাৰণে পাপ বেছি হোৱাৰ চান্স আছে। পাপ মুক্ত হৈ পেলাই এজন মানুহ একান্ত মানে পবিত্ৰ মনেৰে ঈশ্বৰ আল্লাহ ভগৱানক বিচাৰি মছজিদ মন্দিৰ নামঘৰলৈ যাব লাগে। আৰু পাপ মুক্ত নোহোৱালৈকে মই ভাবো গৈ লাভ নাই, গৈ লাভ নহ'ব। ওলোটাই সেই পবিত্ৰ ঘৰসমূহক, সেই পবিত্ৰ স্থানসমূহক অপমান কৰা হয়। এজন মানুহে মিছা কথা ডেইলি কয়, আৰু যদি তেওঁ ডেইলি নামাজ পঢ়িবলৈ যায়, মছজিদক অপমান কৰা হ'ব, মছজিদক ধেমালি কৰা হ'ব, ঠাট্টা কৰা হ'ব, আল্লাহৰ সন্মুখত চিনাজুৰি হ'ব। কয় নহয় চুৰি আৰু চিনাজুৰি, মানে মানুহজনে চুৰি কৰিছে আৰু লগতে একদম বুকু ফুলাই ঘূৰি ফুৰিছে, তেনেকুৱা হৈছে মানে কথাটো। মানে মই পাপ কাম নেৰো, আৰু মই আহিম আল্লাহৰ ঘৰতো আহিম, মই পাপো কৰিম আল্লাহৰ ওচৰতো আহিম, মই পাপো কৰিম, মই ভগৱানৰ ওচৰতো মই যাম। সেইটো নহয়। সেইকাৰণে এইবোৰ ভুলৰ কাৰণেই মানুহৰ জীৱনত বহুত দুখ কষ্ট আহে। পাপ আগতে এৰক, তাৰপিছত ভালকে এদিনে পূজা কৰক, পাপ আগতে এৰক, তাৰপিছত ভালকে এদিনে নামাজ পঢ়কচোন, চাব আল্লাহে ৰহম কৰিব, ভগৱানে ৰহম কৰিব। পাপ কৰি ডেইলি নামাজ পঢ়ি থাকিলে, পাপ কৰি ডেইলি পূজা কৰি থাকিলে, সেইটো ভগৱানক অপমান কৰা হ'ব, আল্লাহক অপমান কৰা হ'ব, আৰু ফলাফলটো লাষ্টত বহুত ভয়ংকৰ ফলাফল হ'ব। সেই কথাষাৰে জুবিন দাই কৈ গৈছিলে যে মানুহক কষ্ট দি পেলাই এই ভগৱানৰ পূজা কৰি লাভ নাই, বা এনেকুৱা ধৰণেৰে কথা কিবা এটা কৈছিলে। আৰু তেওঁ মানে আচলতে মানুহৰ মুখত হাঁহি বিৰিঙাই দিয়াটোৱে হৈছে প্ৰকৃত ধৰ্ম, এইটো তেখেতে কৈছিলে। গতিকে মই সমৰ্থন জনাওঁ, আৰু মোৰ ভাল লাগে জুবিন দাক, সেইকাৰণে মই বহুত বেছি আগৰে পৰা ভাল পাইছোঁ। আৰু আজি 15 বছৰৰ পৰাই মই তেখেতৰ ইমান ডাঙৰ ফেন, মই ক'ব নোৱাৰিম কিমান ডাঙৰ মই ফেন হওঁ, সেইটো মোৰ ভাষা নাই। কিন্তু আমি মানে সেই তেনেকে একেবাৰে ৰাস্তাত ওলাই তেওঁৰ লগত ফটো মাৰা, তেওঁৰ লগত ফটো চটো মাৰি ফুৰা ফেন নহওঁ। আমি দূৰৰ পৰা তেখেতক সদায় ভাল পাইছোঁ, আৰু তেখেতৰ আদৰ্শখিনি সদায় আমাৰ মাজত থাকিব, সদায় জিলিকি থাকিব। মই সকলোকে অনুৰোধ জনাম, যিসকলে চাইছে বা যিসকলে চাব, আপোনালোকে কিন্তু ভৱিষ্যতে কেতিয়াও, যদিহে মোৰ কথাখিনি ফিল কৰিছে, আপোনালোকে কেতিয়াও কাকো কষ্ট নিদিব, আৰু কাৰো 1 টকাও নাখাব। আপোনালোকে লাগিলে দালি ভাত খাই থাকিব, লাগিলে ধাৰ ল'ব, ধাৰটো মাৰিব চেষ্টা কৰিব। মোৰ ধাৰ আছে, 2-3 লাখ মান টকা ধাৰ হ'ব, কোনোবাই 15,000 পায়, কোনোবাই 20,000 পায়, এনেকে চব মিলাই 2 লাখ মান টকা মোৰ ধাৰ আছে। তো ধাৰ থকাটো ডাঙৰ কথা নহয়, ধাৰ লওক, বাট নাখাব, মাৰি নাখাব, লুটি নাখাব, চুৰি নকৰিব, কাৰোবাৰ পৰা ধাৰ লৈ লওক, যে ভাই মোক টকা অলপ ধাৰ দিয়াচোন, মই তোমাক ঘূৰাই দিম 6 মাহ পিছত, 1 বছৰ পিছত, ঠিক আছে? সেই ধাৰটো যদি আপুনি ঘূৰাব নোৱাৰেও নহয়, তো সেই বস্তুটো আল্লাহ ঈশ্বৰ ভগৱানে মিলাব। যদিহে আপুনি কষ্টত আছে, আপুনি দুখীয়া মানুহ, আপুনি ল'ৰা ছোৱালীৰ কাৰণে ধাৰ লৈছিলে, আপুনি ঘূৰাব পৰা নাই, তো সেই তাত কিবা নহয় কিবা এটা আল্লাহে বা ঈশ্বৰ ভগৱানে আপোনাক ডিছকাউণ্ট দিয়াৰ চান্স আছে, অলপ তাত আপোনাৰ এৰা ধৰা এটা হ'ব, সেইটো আল্লাহে মিলাই দিব। কিন্তু আপুনি যদি কাৰোবাৰ টকা মাৰি দিয়ে, টকা আপুনি লৈছিলে 10,000, এতিয়া কৈ আছে মই টকা লৈছিলো 5,000,
বা 10,000 টকা এটা লৈ পেলাই এতিয়া আপুনি কৈছে তোমাৰ ওচৰত কি প্ৰমাণ আছে মই তোমাৰ পৰা টকা লৈছিলো আছে কিবা দলিল চলিল আছে মইতো তোমাৰ পৰা টকা চকা লোৱা নাই মানে 10,000 টকা এটা আপুনি খাই দিলে মাৰি 10,000টো বহুত টকা আপুনি ধৰক 10 টকা এটাও যদি খাই দিয়ে কাৰোবাৰ যদি 1 টকা এটাও যদি আপুনি খাই দিয়ে তেতিয়াহ'লে কিন্তু আপোনাক কৈছে 100 বাৰ হজ কৰক 100 বাৰ আপুনি তীৰ্থযাত্ৰালৈ যাওক 1000 বাৰ আপুনি গৈ সেৱা জনাওক আপুনি গুৰু মহাগুৰুসকলক ভগৱান ঈশ্বৰ আল্লাহে ক্ষমা নকৰে 1 টকা খালেও কিন্তু সেই 1 টকাটো আপুনি তেওঁক ক'ব লাগিবগৈ যে মই টকাটো আপোনাক ঘূৰাব পৰা নাই আপুনি মোক ক্ষমা কৰিব মোৰ ওচৰত নাই মই দুখীয়া দৰিদ্ৰ ঘূৰাব পৰা নাই মই চেষ্টা কৰি আছো ঘূৰাবলৈ কাৰণে আৰু আপুনি জানে প্ৰাণে চেষ্টাটো কৰিব লাগিব তাৰ পিছত ঘূৰাবলৈ আপুনি যদি আৰামছে বহি থাকে সেইটোও নহব তো এই গোটেইবোৰ চালা জাগা হ'ব ন ভগৱানৰ ওচৰত গতিকে সেইকাৰণেতো ভগৱানৰ যিটো জাষ্টিছ হ'ব যিটো ন্যায়ৰ প্ৰক্ৰিয়া ভগৱানৰ এইটো সম্পূৰ্ণ পৃথক কুৰাণত আছে ওয়াত্তাকু ইয়াওমান লা তাজি নাফসুন আন নাফসিন শাইআ ওয়ালা ইউকবালু মিনহা শাফাআ ওয়ালা ইউখাযু মিনহা আদলুন ওয়ালা হুম ইউনছাৰুন কুৰাণত আছে সেই দিনাখন কোনো কাকো বচাব নোৱাৰিব সেই দিনাখন কোনো ধৰণৰ আপোনাৰ তৃতীয় পক্ষৰ ৰেকমেণ্ডেশ্যন ভগৱানে গ্ৰহণ নকৰিব সেই দিনাখন টকাৰ বিনিময়তো ভগৱানে আপোনাক ক্ষমা নকৰে এনেকুৱা নহয় যে আপুনি ভগৱানক ক'ব হে ভগৱান হে আল্লাহ টকা 2 লাখ দিছো তুমি ৰাখি থোৱা আৰু এইটো মিলাই দিয়া আজিকালি যেনেকে হয় কৰবাত নহয় কৰবাত আজিকালিতো তেনেকে টকা পইচাৰে হৈ যায় 2 লাখ মান টকা তলে তলে দি দিয়ক কেছ চলটাই দিব অলপ পইচা পাতি দি দিলে আপোনাৰ কেছে নাইকিয়া হৈ যায় এইটো আজিকালি হয় কিন্তু সেই দিনাখন কিন্তু ভগৱান ঈশ্বৰ আল্লাহে কিন্তু এই কথা কুৰাণত ঘোষণা কৰিছে ওয়াত্তাকু ইয়াওমান লা তাজি নাফসুন আন নাফসিন শাইআ ওয়ালা ইউকবালু মিনহা শাফাআ ওয়ালা ইউখাযু মিনহা আদলুন ওয়ালা হুম ইউনছাৰুন তোমাৰ পৰা কোনো ধৰণৰ ধন লৈ পেলাই তুমি সেই দিনাখন ভগৱানৰ হাতৰ পৰা বাচি যাব নোৱাৰা কোনো ধৰণৰ ৰেকমেণ্ডেশ্যন নচলিব আল্লাহৰ ওচৰত সেই দিনাখন ওয়ালা হুম ইউনছাৰুন আৰু সেই দিনাখন তোমাক কোনো সহায় কৰা ব্যক্তি তুমি বিচাৰি নাপাবা সেই দিনাখন তুমি ভগৱানৰ আল্লাহৰ সন্মুখত থিয় হৈ থাকিব লাগিব আৰু তুমি যাক অত্যাচাৰ কৰিছা যাৰ টকা খাইছা সেইজনক সন্মুখত আনা হ'ব আৰু তন্নকৈ হিচাপ কৰা হ'ব আৰু তাৰপিছত তোমাক নৰকত পঠিয়াই দিয়া হ'ব 1 টকাও যদি খাইছে গতিকে শ্ৰদ্ধা ৰাইজ এই বস্তুটো আমি সকলোৱে ধ্যানত ৰাখিব লাগিব মই ভাবো তেতিয়াহে আমাৰ অসমখন ভাললৈ আহিব আমি যি দালালি আৰম্ভ কৰিছো কিছুমানে হাই হাই দিনে ৰাতিয়ে দালালি আৰে কম খাওক লাগিলে দালি ভাত খাওক মই দালি ভাতে খাওঁ এটা সময়ত বহুত টকা উৰাইছো মই আছিলে জব কৰিছো 1.5 লাখ টকা এটা সময়ত স্যালাৰি আছিলে গতিকে জব কৰিছো টকা আছিলে খাইছো ফুৰিছো এতিয়া নাই দালি ভাত খাওঁ মই জলকীয়া আৰু পিয়াজ মই হানি পেলাই মই ভাত খাই দিওঁ বহুবাৰ খাইছো মই কাৰণ মই কাকো ক'বলৈও নাযাওঁ কাৰোবাক খুজিবলৈও নাই ঠিক আছে জলকীয়া আৰু পিয়াজ হ'ব লাগে হানি পেলাই ধুনীয়াকে এটা তাৰপিছত গৰম ভাত লৈ খাই চাবচোন কিমান ভাল লাগে হেলথি হয় বহুত মই অকল দালি খাই পেলাই মই বহু বছৰ থাকিছো মই বহু কষ্টৰে পঢ়িছো মই অকল দালি ভাত খাই পেলাই প্ৰায় 10 বছৰ কাল পঢ়িছো মই কেতিয়াবা মাজে মাজে কৰবাত নহয় কৰবাত কেতিয়াবা অলপ টকা চকা ঘৰৰ পৰা পঠালে কেতিয়াবা তেতিয়া মই মানে আপোনাৰ কিবা কাবাব সাবাব আলু চাটনি মাটনি এইবোৰ কিনি পেলাই ভাত খাইছিলো হোষ্টেলত তাৰপিছত আপোনাৰ মই প্ৰায় 10 বছৰ কালটো বনায়ে খাইছো কষ্ট কৰিছো আৰু এতিয়া ঘৰত মই থাকো নহয় মই যেতিয়া যি পাওঁ মই ঠিক আছে মোৰ কষ্ট হলে মই দালি ভাত খাওঁ মই সকলোকে জনাব বিচাৰিম লাগিলে দালি ভাতে খাওকচোন এই মাছ খাবলৈ কাৰণে গৈ এতিয়া আৰু সেই বেলেগৰ টকা খোপা খাই নৰকত যোৱাৰ প্ৰয়োজন নাই নিজৰ পত্নীক ল'ৰা ছোৱালীক বুজাই দিয়ক বাবা দালি ভাতে খা তহঁতি ভালকে পঢ় যাতে তহঁতি মাছ খাব পাৰ যাতে তহঁতি মাংস খাব পাৰ যাতে তহঁতি লোকেল মুৰ্গী খাব পাৰ সেইটো কাৰণে তহঁতি ভালকে পঢ় ল'ৰা ছোৱালীখিনি পঢ়াওক ঠিক আছে এই জিভাৰ কাৰণে এই জিভাৰ সোৱাদ 10 ৰকমৰ খানা বনাব লাগিব 1 ৰকমৰ তৰকাৰী দি পেলাই মোৰ খোৱা নহব মোৰ মাছও লাগিব চিকেন লাগিব মটন লাগিব মোৰ বিফ লাগিব অমুক লাগিব তমুক লাগিব 1000 ৰকমৰ 10 ৰকমৰ আচাৰ 10 ৰকমৰ সবজি সেই পেটতে যাব ঠিক আছে আৰু তাৰ পিছত আপুনি সেই গোটেইখিনি হিচাপ দিব লাগিব ভগৱানক এই যে মাছটো খালা তুমি কাৰ টকাৰে খালা এই যে মাংসটো কিনিলা তোমাৰ টকাখিনি শুদ্ধ আছিল নে অশুদ্ধ আছিল তুমি যে যিটো জব কৰিছা জব সম্পূৰ্ণৰূপে কৰিছা নে নাই কৰা না তুমি তাতে টাইম পাছ কৰিবলৈ চাহ খাই ফুৰিছিলা সৰকাৰি ডিউটি টাইমত
কিমান মানুহে কৰি আছে ডিউটি টাইমত চাহ খাই টাইম পাছ কৰে এফালে বহি কথা পাতি টাইম পাছ কৰে সেইফালে টাইম পাছ কৰে কিন্তু মাহ শেষ হলে সেই 40-50 হাজাৰ টকা চৰকাৰে দি আছে এটোতো নৰকত যাব ডাইৰেক্ট নৰকত যাব কাৰণ আপোনাৰ টাইমটো যিটো টাইম আপুনি দিছে চৰকাৰক যিটো টাইমৰ কাৰণে চাকৰি আপুনি লৈছে সেই টাইমটোত আপুনি যদি সম্পূৰ্ণৰূপে আপুনি কামখিনি আদায় নকৰে যে আপোনাৰ জিম্মেদাৰি যদি আদায় নকৰে ৰেছপন্সিবিলিটি যদি আদায় নকৰে তেতিয়াহ'লে নৰকত যাব আপুনি কাৰণ এই টকাখিনিটো ৰাইজৰ আছিলে এই 40-50 হাজাৰ টকা যিটো আপোনাৰ চৰকাৰী দৰমহা হয় মাহে বা 1 লাখ টকাই মাহে দৰমহা হওক সেই টকাখিনিৰ উত্তৰটো আপুনি দিব লাগিব এতিয়া এসপি হোক ডিসি হোক পুলিশ হোক মন্ত্রী হোক এমএলএ হোক মুখ্যমন্ত্রী হোক পিএম হোক সিএম হোক যোনে নহওক যিটো দৰমহাটো কিন্তু ৰাইজৰ টকাৰ হয় দৰমহাটো ৰাইজৰ টকাৰ হয় এটো ভগৱানে ওপৰৰ পৰা দৰমহা টুপুলা পেলাই নিদিয়ে ৰাইজৰ টকা ৰাইজৰ ট্যাক্স ৰাইজৰ বিভিন্ন যিবোৰ কাম চলি আছে কাৰখানা চলি আছে তাৰে পৰা পইচা উঠাই আছে ৰাইজৰ টকাৰ হয় পিএমৰ পৰা লৈ সিএম লোকে সিএমৰ পৰা লৈ পেলাই একেবাৰে মিউনিসিপালিটিৰ লোকে যিবোৰ কাম চলি আছে প্ৰতিটোটো ৰাইজৰ টকা হয় গতিকে আপুনি সেই টকাৰ হিচাপ দিব লাগিব তাৰ পিছত নহলে আপুনি যিমান পূজা কৰি আছে কৰি থাকক আপুনি যিমান নামাজ পঢ়ি আছে পঢ়ি থাকক আপুনি যিমান আপুনি গৈ পেলাই গিৰ্জালে গৈ আছে গৈ থাকক চকু দুটা বন্ধ হোৱাৰ লগে লগে আপোনাৰ খাতা খুলিব আপোনাৰ সেই বেংকৰ খাতাটো খুলিব যিটো ভগৱানৰ ওচৰত আপোনাৰ খাতাটো খোলা আছে হেতু 12 বছৰ মান হলেই সেই খাতাটো খুলি যায় যেতিয়া আপোনাৰ জ্ঞানটো আহি যায় আৰু যেতিয়াৰ পৰা আপুনি আপোনাৰ জ্ঞানেৰে কাম কৰিব লয় সেই তেতিয়াই আপোনাৰ খাতাটো আপোনাৰ খুলি যায় তেতিয়া আপোনাৰ একাউণ্টটো খুলে ভগৱানৰ ওচৰত হেতু ভগৱানৰ ওচৰত আপোনাৰ মোৰ সবৰে একাউণ্ট খোলা আছে বন্ধুসকল আমি যেনেকে কোনোবাই এসবিআই একাউণ্ট খুলো কোনোবাই এইচডিএফসি একাউণ্ট খুলো আমি তাতে গৈ নথিপত্ৰ দিলে আমাৰ একাউণ্টটো খুলি যায় হয়নে তাৰ পিছত আপোনাৰ যিমান ট্ৰানজেকচনছ হ'ব যিমান আপুনি ডিপোজিট কৰিব উইথড্ৰ কৰিব যিমান আপুনি খৰচা কৰিব গোটেইখিনি আপোনাৰ সেই খাতাত তন্ন কৈ থাকে ঠিক তেনেকে এজন মানুহ জন্ম লোৱাৰ পিছত যেতিয়া নিজৰ বিবেক বিবেচনাৰে কাম কৰা ষ্টাৰ্ট কৰি দিয়ে হেতু লাগিলে 12 বছৰৰ পৰা হওক হেতু লাগিলে 15 বছৰতে হওক কোনোবা 8 বছৰতে হ'ব পাৰে নিজে নিজৰ বিবেক বিবেচনাৰে বুজি শুনি যেতিয়াৰ পৰা কাম আপুনি আৰম্ভ কৰিব সেই দিনাখনে আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত আপোনাৰ একাউণ্টটো খুলি যায় আৰু সেই দিনাখনৰ পৰা লৈ পেলাই মৃত্যুৰ পৰ্যন্ত আপোনাৰ একাউণ্টটো চলি থাকিব ভগৱানৰ ওচৰত আৰু সেই একাউণ্টৰ কোনো ডিটেইলছ আপুনি নাপাব আৰু যিদিনাখন আপোনাৰ চকু বন্ধ হৈ যাব আৰু যিদিনাখন ঘৰৰ মানুহে কান্দিব ৰৈ বিনাব হুই বিনাব যিদিনাখন মানুহে আপোনাৰ পৰিয়ালে ঠিক আছে যিদিনাখন হিয়া উজাৰি কান্দিব ঘৰৰ মানুহে আৰু আপোনাক টোপনিৰ পৰা উঠাব নোৱাৰিব সেইদিনা চিৰনিদ্ৰাত গুচি যাব আপুনি সেই চিৰনিদ্ৰাত যোৱাৰ লগে লগে সেই ভগৱানৰ ওচৰত যিটো আপুনি একাউণ্ট খুলিছিলে সেই আপোনাৰ 50 বছৰীয়া একাউণ্ট সেই 60 বছৰীয়া একাউণ্ট সেই 80 বছৰীয়া একাউণ্টটো খুলি যাব তেতিয়া আপুনি চাব পাৰিব তন্ন কয় যে আপুনি আপোনাৰ জীৱনত কিমান সেভিংস আছিল আপোনাৰ কিমান খৰচ কৰিলে কত বেছি খৰচ কৰিলে কত কম খৰচ কৰিলে সেভিংস খিনি কৰ পৰা আনিছিলে আপুনি সব ওলাই যাব নহয় সেই কাৰণে মই ক'ব বিচাৰি আছো 1 টকা যদি কোনোবাই খাইছে হেয়া সিএমএও খাইছে বা হেয়া পিএমএ খাইছে বা হেয়া কোনোবা বিধায়কে খাইছে বা হেয়া কোনোবা কন্ট্ৰাক্টৰে খাইছে হেয়া কোনোবাই ধৰ্মগুৰুৱে খাইছে হেয়া কোনোবা স্কুলৰ মাষ্টৰে খাইছে হেয়া কোনোবা বিজনেছমেনে খাইছে হেয়া কোনোবা আপোনাৰ সামাজিক জীৱনৰ লগত জড়িত ৰাইজৰ লগত জড়িত কোনোবা ব্যক্তিও যদি কোনোবা 1 টকাও খাইছে তেতিয়াহলে গোটেই জীৱন হাজাৰটা মন্দিৰ বনালেও লাভ নহব হাজাৰটা মছজিদ বনালেও লাভ নহব হাজাৰ পৰিয়ালক ভাত খোৱালেও লাভ নহব হাজাৰ পৰিয়ালক পঢ়ালেও লাভ নহব যেতিয়ালৈকে আপুনি সেই 1 টকাৰ উত্তৰটো ঈশ্বৰ আল্লাহ ভগৱানক নিদিব আপুনি সেইবোৰ দেখাই একো লাভ নাই যে মই 1000 মান ফেমিলিক মই কাপোৰ পিন্ধাইছো 1000টা অপাৰেচন কৰাই দিছো দুখীয়াক মই এইবোৰ তাত নচলে তাত প্ৰথমতে সুধিব তুমি 1000 কৰাইছা 5000 কৰাইছা পিছত হ'ব এই মানুহজনৰ পইচাটো খাইছা নাই তুমি এই মানুহজনৰ টকা খাইছিলানে এই মানুহজনৰ 1 টকা এটা তুমি খাইছিলানে ওলাব তেতিয়া বলে এই মানুহজনৰটো 1 টকা এটা মই খাইছো এটো উত্তৰটো আগতে দি লোৱা তাৰ পিছত তুমি কত কি কৰিছা নকৰিছা এইখিনি পিছত চাম মই ইয়াকে কয় ঈশ্বৰ আল্লাহ ভগৱানৰ ইনসাফ ইয়াকে কয় আদালত ইয়াকে কয় ন্যায়ালয় এটো পৰমেশ্বৰৰ ঐশ্বৰিক ন্যায় ইয়াকে কয় 1 টকাৰ কাৰণে নৰকত যাব
তাত ঈশ্বৰ আল্লাহ ভগৱানে এইটো নাচায় যে মানুহজনে দেখোন 1000টা মানুহক অপাৰেশ্যন কৰাই দিছিলে এইজনে 50টা ইউনিভাৰ্চিটি বনাইছে গতিকে মাফ কৰি দে যা 1 টকাহে খাইছে মাফ কৰি দে নাই তুমি 100টা ইউনিভাৰ্চিটি বনাই দিয়া তুমি মক্কাত গৈ শুই থাকা আবে জমজমৰ পানীৰে তুমি ডেইলি গা ধুই দিয়া গংগাত গৈ পেলাই ডেইলি গা ধুই দিয়া গংগাৰ পানী তুমি ডেইলি খোৱা লাগিলে আনি পেলাই কিন্তু সেই যে ৰাস্তাৰে গৈ থাকোতে কুকুৰটোক আপুনি লাত মাৰিছিলে সেই যে ৰাস্তাৰে গৈ থাকোতে আপুনি বিনা কাৰণত কাৰোবাক ঠাট্টা কৰিছিলে সেই যে ৰাস্তাৰে গৈ থাকোতে আপুনি কাৰোবাক জুকাইছিলে সেই যে কাৰোবাক আপুনি অপমান কৰি দিছিলে কেতিয়াবা সেইখিনিৰ হিচাপ কিন্তু আপুনি দিব লাগিব বন্ধুসকল বহুত ভয়ংকৰ গাৰ নোম হিয়ৰি উঠিব এই কথাখিনি বুজক জীৱনটো বহুত সৰু বন্ধুসকল বহুত সৰু জীৱনটো জুবিনদা গুচি গ'ল চাওক 52 বছৰ বয়সত গুচি গ'ল জুবিনদা আপুনি মই আশা কৰিছিলো নেকি কল্পনা কৰিছিলো নে নাই কৰা মানুহজনে যাওঁতে হাঁহি 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 গৈছে এয়াৰপৰ্টত কিমান ষ্টাইলিছ তেখেতৰ লাইফ সেই কলা বগা ধুনীয়া কাপোৰ পিন্ধি ধুনীয়া চেইন পিন্ধি মানুহজন কিমান ষ্টাইলিছ আছিলে নহয় তেখেত যেতিয়া গৈ আছে ছিংগাপুৰলৈ কিমান ধুনীয়াকে গৈছে তেখেতে জানো জানিছিলে যে মই ঘূৰি নাহিম তেনেকুৱা কথা এই ধুনীয়া জীৱনটো বেছি দিনৰ নহয় আৰু চকু বন্ধ হোৱাৰ পিছত আপোনাৰ একাউণ্টৰ চালাজাৰা হ'ব আপোনাৰ পাপ পুণ্যৰ চালাজাৰা হ'ব এইটো মনত ৰাখিব কিন্তু পাপ পুণ্যৰ চালাজাৰা হ'ব তাত আৰু জুইত জ্বলিবই লাগিব এয়াই সকলো ধৰ্ম গ্ৰন্থই এক ভাষাত এই কথাষাৰে কৈ আছে আপুনি আপোনাৰ পাপৰ বোজা আপোনাৰ ওপৰত থাকিব আৰু সেই বোজা আপুনি নমাব লাগিব সেই বোজা আপুনি জুইৰে ধুব লাগিব সেই লেতেৰাখিনি জুইৰে ধুব লাগিব পানীৰে নহয় জুইৰে ধোৱা শুনিছেনে আপোনালোকে জুই দি ধুব পাৰি বহুত বস্তু জুইৰে ধুলে পবিত্ৰ হয় সোণ লেতেৰা হৈ গ'লে সোণকো কেনেকে ধুৱে জুই দিয়ে ধুৱে সোণ ৰূপ লেতেৰা হৈ গ'লে কি কৰে সোণ ৰূপ লেতেৰা হৈ গ'লে সেইটো গলায় জুইত গলালে লেতেৰাবোৰ তাৰ পৰা উলিয়াই গলায় আপোনাক দেখিছে সোণ ৰূপক চাফা কৰাৰ ষ্টাইল কি সোণাৰী খুদকচোন সেইটো পানীৰে ধুলে নাযায় ওপৰেদি তাৰ ভিতৰত যদি কিবা ডুপ্লিকেট মাল মিলি আছে ঠিক আছে ভিতৰত সেইটো গলাব লাগিব গলাই তাৰ পৰা লেতেৰাখিনি উলিয়াই সেইটো পবিত্ৰ কৰিব লাগিব ঠিক তেনেকে সোণ আৰু ৰূপক যিটো আপোনাৰ পবিত্ৰ কৰাৰ সোণ আৰু ৰূপক মানে আপোনাৰ যিটো প্ৰকৃত সোণ ৰূপক মানে নকলি সোণ ৰূপৰ পৰা আপোনাৰ চিনাক্তকৰণৰ যিটো ৰাস্তা হয় সেইটো কি হয় জুইৰে ধুই পেলাই কৰিব লাগিব জুই ব্যৱহাৰ কৰিব লাগে তাত ঠিক তেনেকে প্ৰকৃত মানুহক এই ডুপ্লিকেট মানুহৰূপী দানৱৰ পৰা বিভক্ত কৰিবলৈ কাৰণে আৰু চিনাক্তিকৰণৰ কাৰণে ঈশ্বৰ আল্লাহ ভগৱানৰ যিটো প্ৰক্ৰিয়া সেইটো হৈছে জুই এইটো হৈছে নৰকৰ জুই সেই নৰকৰ জুইত আপোনাক ধুই আপুনি পবিত্ৰ হৈ ওলাই যাব স্বৰ্গলৈ আপুনি যাব পাৰিব পিছত কিন্তু আপোনাৰ সেই তাত যে কিমান বছৰ যাব কোনো ঠিক নাই গতিকে এইবোৰ কথা মনত ৰাখিব তেতিয়া ভাল হ'ব বিনা কাৰণত কোনেও কাকো গালি নাপাৰিব ঠিক আছে সেইজন যোনেই নহওক ডাঙৰ হওক সৰু হওক কোনোবা ৰিক্সাৱালা হওক ঠেলাৱালা হওক ঠিক আছে আপোনাৰ বন্ধু হওক ভাই ভনী হওক বিনা কাৰণত গালি নাপাৰিব কিন্তু কাৰণবশতঃ যদি গালি পাৰে তেতিয়াহ'লে কোনো প্ৰব্লেম তাত নাই সেইটো আছে কিন্তু কোৰাণতে আছে এই কথাষাৰ যদি কাৰণ আছে তাত ঠিক আছে আপোনাক অত্যাচাৰ কৰিছে আপোনাক মাৰিছে খঙতে উল্টা আপুনি এটা গালি দি দিছে এইটো কোনো প্ৰব্লেম নাই এইটো আপোনাৰ এইটো স্বাভাৱিক বা এইটো নেচুৰেল হয় এইটো ওলাবই কিন্তু বিনা কাৰণততো হ'ব নালাগে এতিয়া চাপোজ ধৰক মই সদায় সঁচা কথা কৈ থাকো এতিয়া মোকতো বিনা কাৰণত গালি পাৰে বহুতেই কিয় গালি পাৰিছে মোক মইতো আপোনালোকৰ টকা খোৱা নাই যিসকলৰ খাইছো দুই এজনৰ পৰা ধাৰ লৈছো তেওঁলোকে গালি পাৰিলে মই বেয়া নাপাওঁ কেতিয়াবা মোক গালি জালি পাৰিব বিচাৰে ভয়তে নাপাৰে ভাবিছে আজাৰী হয় ধৰাই দিব চাগে পুলিচৰ জৰিয়তে বুজিছেনে তো কাৰোবাৰ ধাৰ যদি খাইছে আপুনি তেতিয়া সেই মানুহজন ধাৰৰ টকা ল'বলৈ আহিলে দুই এটা গালি দিব আপোনাক সেইটো কোনো কথা নাই সেইটো প্ৰব্লেম নাই বুজি পাইছেনে কাৰণবশতঃ কিছুমান কাম আপুনি কৰিলে তাতে কি নহয় পাপ নহয় সেই কামটো বিনা কাৰণত কৰিলে পাপ হ'ব আপোনাৰ যেনেকে গালি পাৰা অপমান কৰাটো মইতো কাৰো টকা খোৱা নাইকিয়া যিসকলে মোক চাই আছে বা ধৰক কাৰো লুটি আনা নাই কাৰো মাটি ঠেলা নাই
কাৰো লগততো মোৰ কোনো ধৰণৰ তেনেকুৱা লেনদেন নাই লেনদেন এটাই আছে সেইটো হৈছে মানৱতাৰ লেনদেন সেইটো হৈছে অসমৰ সভ্যতা সংস্কৃতিৰ লেনদেন তো মই যিটো লেনদেন কৰিছো এই লেনদেনটো হৈছে জ্ঞানৰ লেনদেন এইটো জ্ঞানৰ আপোনাৰ আদান প্ৰদানৰ এটা লেনদেন হৈ আছে আপোনালোকৰ লগত তো ইয়াত কোনোবাই গালি পাৰাইলে সেইটো কিন্তু মই ক্ষমা নকৰিম ইমান সোনকালে কাৰণ মই বহুত বুজাইছো বুজক বিনা কাৰণত নহয় তৰ্ক কৰক মোৰ লগত তৰ্ক কৰিব পাৰিব মোৰ লগতে যুক্তিত কথা পাতিব পাৰিব আৰু তৰ্ক কৰাৰ আগত নিজেও বহুত জ্ঞানৰ মানে অধিকাৰী হোৱা এজন ব্যক্তি হ'ব লাগিব তেতিয়াহে আপুনি তৰ্ক কৰিব পাৰিব তৰ্ক কৰক না যাৰ লগত মন যায় তাৰ লগতে তৰ্ক কৰক যিমান তৰ্ক কৰিব সিমান জ্ঞান বাঢ়িব মই তৰ্ক কৰি ভাল পাওঁ যে মই প্ৰতিটো তৰ্কতে মই কিবা এটা শিকিব পাৰোঁ প্ৰতিটো তৰ্কই মোৰ জ্ঞান বঢ়াই দিয়ে নিজৰ শিক্ষাগুৰুৰ লগত তৰ্ক কৰিব লাগে নিজৰ মা দেউতাৰ লগত তৰ্ক কৰিব লাগে তৰ্কত পাৰ্গত হ'ব লাগিব আপুনি পইণ্ট টু পইণ্ট তৰ্ক কৰি যাই হওক তৰ্ক কৰোঁতে কিন্তু পিছ নামাৰিব আপুনি থমকি নৰব তৰ্ক কৰিব ৱাজাদিলহুম বিল্লাতি হিয়া আহছান কুৰাণত কৈছে আল্লাহে তৰ্ক কৰক তৰ্ক কৰিলে জ্ঞান বাঢ়ে এই কথাটো ক'ত আছে কুৰাণত আছে অদু ইলা সাবিল ৰাবিকা বিল হিকমা ওয়াল মাউইজাতিল হাসানা ৱাজাদিলহুম বিল্লাতি হিয়া আহছান আৰু তৰ্ক কৰিব কৈছে ভালদৰে মাৰ্জিত ভাষাত তৰ্ক কৰিব দিছে তৰ্ক কৰিলে জ্ঞান বাঢ়ে তৰ্ক কৰিলে নলেজ বাঢ়িব তৰ্ক কৰিলে বহু মানুহৰ জ্ঞান বাঢ়ে সেয়ে মই ক'ব বিচাৰিম আপোনালোকে সকলোৱে তৰ্ক কৰক না মোৰ লগত তৰ্ক কৰক কাৰোকো নাপালে মোৰ লগত তৰ্ক গোটেই দিন কৰিব লাগিলে লাইভত মই বিচাৰো তৰ্ক কৰি ভাল লাগে বাট ইছমাইল আৰু য'ত আপুনি তৰ্কত হাৰি যাব তাত কিন্তু আপুনি কি কৰিব লাগিব একচেপ্ট কৰিব পাৰিব য়েছ 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 মোৰ ভুল হৈছে এই কথাটো সেইটো মানিব পাৰিব লাগিব নহয় সেইটো যদি নামানে তেতিয়া তাত হৈ যাব কি সৎধৰ্মী তাতে গৈ পেলাই ষ্টাৰ্ট হ'ব আপোনাৰ গুৰামী তাতে অন্ধবিশ্বাসৰ জন্ম ল'ব য'ত আপুনি তৰ্কত হাৰি পেলাই আপুনি কথাখিনি নামানিব সেই তাতে পাপ আৰম্ভ হ'ব তাত তেতিয়া আপোনাৰ একাউণ্টত পাপবোৰ লিখিব আল্লাহে ভগৱানে তৰ্ক কৰক তৰ্ক নকৰি মানুহ এজনক গালি নাপাৰিব মোৰ এইটোৱে বাৰে বাৰে মই অনুৰোধ জনাম বিশেষকৈ আমাৰ সংখ্যালঘু সমাজক মই অনুৰোধ জনাম আপোনালোকে সময়ে সময়ে মোক গালি পাৰি থাকে মই দেখি আছো সদায়ে গালি পাৰি থাকে প্ৰতিটো ভিডিঅ'তে গালি পাৰি থাকে ইয়াতো বহুতে গালি পাৰিব তো গালি পাৰি আছে এইটো এটা বেলেগ কথা আপোনালোকে তৰ্ক কৰি পেলাই যুক্তিত জিকিব চেষ্টা কৰিব আৰু যিখিনি গালি পাৰিছে বিনা কাৰণত পাৰিছে সেইটো কিন্তু আল্লাহৰ ওচৰত গৈ পেলাই কিন্তু হিচাপ কিতাপৰ দিনাখন মই সন্মুখতে থাকিম আৰু সেইটো তাতে হ'ব মোক যে গালি পাৰিছে সেইটো তাতে মই আল্লাহৰ পৰা ল'ম যিখিনি ল'ব লাগে সেয়ে মই ক'ব বিচাৰিম মোক গালি পাৰি একো লাভ নাই গালি পাৰি নিজৰ ক্ষতি হ'ব নৰকৰ ৰাস্তা মুকলি কৰা হ'ব অকল মোকেই নহয় পৃথিৱীৰ যিকোনো মানুহক গালি নাপাৰিব গালি পাৰিলে বিনা কাৰণত বিনা দুখত নৰকৰ ৰাস্তা মুকলি কৰাৰ সবতকে সহজ ৰাস্তা হৈছে এইটো সহজ উপায় মানে কোনোবা ব্যক্তি যদি ভাবে যে মই পটাপট নৰকলৈ যাব বিচাৰো মানে মোৰ দেৰি হৈ আছে নৰকত জপিয়াই দিব বিচাৰো মই নৰকত যাবলৈ পাগল হৈ আছে কি কৰিব লাগে তেতিয়া জানেনে যাকে তাকে গালি পাৰিব লাগে যাকে তাকে অপমান কৰি দিব লাগে বাস আপুনি একদম সিধা নৰকলৈ গুচি যাব আপোনাক কোনো নৰখায় নৰকৰ বডিগাৰ্ডেও নৰখায় নৰকত থকা সিকিউৰিটি যিখিনি আছে গেটত যিখিনি থাকিব ডাইৰেক্ট গেট খুলি দিব আপোনাক আৰু এজন মহান বোলে অপৰাধী এজন মহান আপোনাৰ পাপী হয় মহান পাপী হিচাপে আপুনি নৰকলৈ যাব পাৰিব একেবাৰে সহজ উপায় নৰকত যোৱাৰ মানুহক গালি পাৰি দিব বাস মুখেৰে কৈ দিব লাগে কিবা কিবি বেয়া শব্দ বাস আপোনাৰ নৰকত যোৱাটো কনফাৰ্ম হৈ যায় স্বৰ্গত যোৱাৰ ৰাস্তা বহুত কঠিন নৰকত যোৱাৰ ৰাস্তা একেবাৰে সহজ আৰু সেই সহজ ৰাস্তাৰ ভিতৰত একেবাৰে সহজ আপোনাৰ শৰ্টকাট ৰাস্তা হৈছে মানুহক গালি পাৰক আপুনি জাহান্নামত গুচি যাব আল্লাহে আপোনাক একো নুসুধে চিধা জাহান্নামত পঠাই দিব আপোনাক নৰকলৈ পঠাই দিব একেবাৰে সহজ ৰাস্তা নৰকত যাবলৈ যদি বিচাৰিছে সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিম চাওক যিমানে খং নুঠক আপুনি যুক্তিত থাকিব সদায় যুক্তিত থাকক আপোনাৰ এজন মানুহৰ লগত আপোনাৰ কথাটো মিলা নাই ন চাপ'জ মোৰ লগত আপোনাৰ কথা মিলা নাই আপুনি ইয়াতে আহি বেয়া শব্দৰে গালি পাৰিলে লাভ নাই বেয়া শব্দৰে গালি পাৰিব নৰকলৈ যাব আপুনি যুক্তিত থাকক আপুনি কমেণ্টটো ডাঙৰকৈ লিখক যে আপোনাৰ এই কথাখিনি এনেকে হোৱা নাইকিয়া এনেকে হ'ব লাগে তেতিয়া ভাল লাগিব ন তেতিয়া আপোনাৰো জ্ঞান আপুনিও প্ৰচাৰ কৰিব পাৰিব আৰু ময়ো আপোনাৰ পৰা কিবা শিকিব পাৰিম বা আপুনি মোৰ পৰা কিবা শিকিব পাৰিব মোৰ কিবা এটা কথা ভাল লগা নাই আপুনি যদি বেয়া শব্দৰে মোক গালি পাৰে প্ৰথম কথা যুক্তিত আপুনি নোৱাৰিলে যিকোনো মানুহে দেখি পেলাই কৈ দিব যে এই গালি পৰা মানুহজন মূৰ্খ হয়
এইজনৰ শিষ্টাচাৰ নাই, এইজনৰ পৰিয়ালে একো শিকোৱা নাই, এই কথাটো কৈ দিব লগে লগে। আৰু দ্বিতীয়তে আপুনি যুক্তিত হাৰিলে এই কথাটো প্ৰমাণ হৈ যাব। তৃতীয়তে আপুনি নৰকত যোৱাৰ একে শ্বৰ্টকাট ৰাস্তাটো আপুনি লৈ লৈছে। জাহান্নামত যোৱা শ্বৰ্টকাট ৰাস্তা হৈছে মানুহক গালি পাৰিব লাগে। এটা আপোনালোকে লিখি ৰাখিব, এইটো মই কৈ দিছো আপোনালোকক। নৰকত সোমোৱাৰ আটাইতকৈ সৰু ৰাস্তা হৈছে মানুহক গালি পাৰিব লাগে, মানুহক অপমান কৰিব লাগে। তেতিয়া আপুনি নৰকলৈ পটাপট গুচি যাব। কোনোবা এজন ব্যক্তি যদি পূজাও নকৰে, কোনোবা এজন ব্যক্তি যদি নামাজো নপঢ়ে, সিমান শ্বৰ্টকাট নৰকত নাযায় আকৌ, যিমান শ্বৰ্টকাট নৰকত যাব এজন মানুহে কাৰোবাক গালি পাৰিলে। মোৰ কথাখিনি বুজক, মই কি ক'ব বিচাৰিছো, এইখিনি কথা আকৌ কাৰোবাৰ কনফিউজন হৈ যাব ইয়াত। চাপ'জ এজন মানুহ চাওক, চাপ'জ এজন মানুহে নামাজ নপঢ়ে, এজন মানুহে ধৰক পূজা নকৰে, মন্দিৰলৈ নাযায়, নামঘৰত নাযায়, মছজিদত নাযায়, ক'তো নাযায়, সেই মানুহজন বিজনেছ নিজৰ কাম কাজ লৈ ব্যস্ত হৈ থাকে, ঠিক আছে, এইজন এজন মানুহ। আৰু এজন মানুহ ধৰক তেওঁ দিনে নিশাই মানুহক গালি পাৰি থাকে, বিনা কাৰণত গালি পাৰে, চিৰচিৰা টাইপৰ, বুজিছেনে, মানে কোনো কাৰো লগত স্মাইল নাই মুখত, এনি টাইম মানে গালি সপনি তাৰ মুখত থাকে মানে। এতিয়া কওকচোন, চবতকে আগত কোনজন মানুহ নৰকলৈ যাব? আপোনালোকক প্ৰশ্ন, অলপ কমেণ্ট কৰিব নি? দুই এজনে চাই আছে, মোৰ পেজবোৰ নষ্ট কৰিবলৈকে মানে মানুহ লাগি থাকে, সেইকাৰণে এইবোৰ ভাল ভাল কথা মই কওঁ, যিবোৰ বহুত প্ৰয়োজন আজি আমাৰ নৱপ্ৰজন্মৰ কাৰণে। মোৰ এই কুৱেশ্যনটো বুজি পাইছেনে আপোনালোকে? এজনে উত্তৰ দিব পাৰিবনে? এজনে উত্তৰ দিয়কচোন। এজন ব্যক্তিয়ে মছজিদত নাযায়, মন্দিৰত নাযায়, নামাজ নপঢ়ে, পূজা নকৰে, আৰু এজন ব্যক্তি আছে, তেওঁ নামাজ পঢ়ি আছে, পূজাটো কৰি আছে, কিন্তু দিনে নিশাই মানুহক গালি পাৰি আছে। এতিয়া নৰকত কোনজন মানুহ আগতে যাব? শ্বৰ্টকাট। এইটো উত্তৰটো আপোনালোকে দিব পাৰিবনে? দিব ভাবি শুনি। মোৰ ফালৰ পৰা মই উত্তৰটো দি দিছো, যিজন ব্যক্তিয়ে মানুহক গালি পাৰে নহয়, সেইজন সোনকালে শ্বৰ্টকাট ৰাস্তাৰে নৰকলৈ গুচি যাব। সেইজন নৰকত সোনকালে গৈ পাব, গৈ পেলাই তাত ৱেইট কৰি থাকিব লাগিব ইজনৰ কাৰণে। যিজনে নামাজ পঢ়া নাছিলে, পূজা কৰা নাছিলে, এইজন বহু পিছত যাব। সেইজনে আগতে গৈ বহি থাকিব নৰকত, নৰকত চিঞৰি থাকিব। এইজন পিছত গলে ক'ব, বন্ধু তুমি ইমান দেৰিকে আহিলা যে? মই আগতে আহিলো নৰকত। বুজি পাইছেনে? কিয়? কাৰণ আছে ইয়াত। কাৰণ ধৰক পূজা নামাজ এইবোৰ ভগৱানৰ বস্তু হয়, ভগৱানে মাফ কৰি দিব পাৰে আপোনাক, ভগৱানে মাফ কৰি দিব। আপুনি নামাজ নাই পঢ়া, আল্লাহে মাফ কৰি দিব পাৰে, যা মাফ কৰি দিছো তোক, যা। পূজা কৰিব নগল মন্দিৰলে, ভগৱানে মাফ কৰি দিব পাৰে, যা যা মাফ কৰি দিছো, তইতো আৰু কাকো কোনো ক্ষতি কৰা নাই, কিয়া কাকোতো কোনো তই বেয়া কথা কোৱা নাই, গতিকে যা, মোৰ ফালৰ পৰা মোৰখিনি মই মাফ কৰি দিলো। তো ভগৱান আল্লাহে নিজৰখিনি মাফ কৰি দিব পাৰে। পূজা পাঠ আৰু নামাজ আল্লাহৰ বস্তু হয়, ভগৱানৰ বস্তু হয়। কিন্তু এই যে মানুহক যে গালি পাৰিছে আপুনি, এইটোৰ ক্ষমা নাই নহয়। এইটো ভগৱানে ক্ষমা নকৰে যে, আল্লাহে ক্ষমা নকৰে যে, এইটো সেই মানুহজনে ক্ষমা কৰিব লাগিব যাক আপুনি গালি পাৰিছিলে। যাক আপুনি গালি পাৰিছে তেওঁ ক্ষমা কৰিলেহে হ'ব। এতিয়া চাপ'জ আপুনি মোক গালি পাৰিছে, ক্ষমা খুজিছে ভগৱানক, এইটো কেনেকে হ'ব কথাটো? চাপ'জ আপুনি মোক গালি পাৰিছে, ক্ষমা খুজিছে আল্লাহক, আল্লাহে কেনেকে মাফ কৰিব? আপুনি আল্লাহকটো গালি পাৰা নাই। মোৰ কথা বুজিছেনে ৰাইজ? আপুনি মোক গালি পাৰিছে, মুস্তাফা কামাল আজহাৰী অমুক তমুক তমুক, মুস্তাফা কামাল আজহাৰী মা অমুক তমুক তমুক, তাৰপিছত আপুনি আল্লাহক ক্ষমা খুজিছে। তো আল্লাহে আপোনাক কব যে, হে বান্দা, হে মোৰ সন্তান, তুমিতো মোক গালি পাৰা নাই, তুমি কাক গালি পাৰিছিলা? বোলে হে আল্লাহ, মই আজহাৰীক গালি পাৰিছিলো, আজহাৰী মাকক গালি পাৰিছিলো। তেতিয়া আল্লাহে কব, যোৱা আজহাৰী আৰু আজহাৰী মাকৰ ওচৰত যোৱা, ডিল কৰি লোৱা। তাত যদি তোমালোকৰ মিলা মিছা হৈ যায়, আপোচনামা হৈ যায়, তো খেলা খতম, মোৰ ইয়াত কবলৈ একো নাই। আৰু যদি আপোচনামা নহয়, তো নৰকতো যাবা। এতিয়া তুমি কিমান গালি পাৰিছিলা, তোমাৰ গালিখিনি কিমান শক্তিশালী আছিলে, আজহাৰীৰ কিমান অপমান হৈছে তোমাৰ গালিৰ কাৰণে, সেই হিচাপত মই হিচাপ কিতাপ কৰি তোমাক নৰকৰ হিচাপ কিতাপ কৰি মই নৰকলৈ পঠাই দিম। 1 বছৰৰ কাৰণে যাবা, 2 বছৰৰ কাৰণে যাবা, 6 মাহৰ কাৰণে যাবা, সেইটো মোৰ কাম। আল্লাহে সেইটোহে কব আপোনাক, যে মই খালি চাম তোমাৰ ক্ৰাইমটো কিমান হেভি ক্ৰাইম, সেই হেভি ক্ৰাইমৰ হিচাপে তুমি কিমান দিন নৰকত থাকিবা, বা তোমাক নৰকৰ জুইত পুৰাব লাগিব, নে তোমাক নৰকৰ সাপবিলাকৰ মাজত দলিয়াই দিব লাগিব, নে নৰকতটো দলিয়াই দিয়া নহব সম্পূৰ্ণকে, মাত্ৰ তোমাৰ ডিঙিতে নৰকৰ এটা আপোনাৰ মালা পিন্ধাই দিয়া যাব, নে তোমাৰ মুখতে নৰকৰ পৰা জুই অলপ সোমাই দিয়া যাব, নে তোমাৰ চকুত সোমাই দিয়া যাব। বিভিন্ন প্ৰকাৰে আপোনাক কিন্তু ঈশ্বৰ আল্লাহ ভগৱানে নৰকত জ্বলাব। কাৰোবাক ফুল বডি জ্বলাব, কাৰোবাৰ অকল মুখখন জ্বলাব, কাৰোবাৰ অকল চকু দুটা জ্বলাব, কাৰোবাৰ অকল কাণ জ্বলাব, কাৰোবাৰ অকল হাত জ্বলিব, কাৰোবাৰ অকল ভৰি জ্বলিব। এতিয়া কাৰ কি জ্বলিব নৰকত,
কাৰ চকু জ্বলিব, কাৰ নাক, কাৰ মুখ, কাৰ কাণ, সেইখিনি সিদ্ধান্ত কোনে ল'ব? সেইখিনি আল্লাহ ঈশ্বৰ ভগৱানে ল'ব। কিন্তু আপুনি যিজন মানুহক গালি পাৰিছে সেই মানুহজনৰ লগত ডিল আল্লাহে নকৰে, এইটো আপুনি কৰিব লাগিব। এই পৃথিৱীত হৈ কৰিব লাগিব, আৰু নহয় মৃত্যুৰ পিছত ঈশ্বৰ আল্লাহ ভগৱানে আপোনাক এটা সুবিধা দিব। সেই মানুহজনক মাতি আনিব, বোলে অমুক তুমি ইয়াত আহা, আৰু তুমিও আহা। তাৰপিছত সন্মুখী কৰি কব যে তোমাক যে গালি পাৰিছিলে, তুমি যে অভিশাপ দিছিলা, বা তুমি যে কষ্ট পাইছিলা, সেইটো তুমি ক্ষমা কৰিবানে এওঁক? তেতিয়া সেইজন ব্যক্তিয়ে যদি কয় নাই না ভগৱান মই ক্ষমা নকৰো, ই মোক বহুত কষ্ট দিছে, মই ক্ষমা নকৰো আজি, তেতিয়া সেই হিচাপে এতিয়া ভগৱানে হিচাপ কিতাপ কৰি নৰকলৈ পঠিয়াই দিব আপোনাক। কিন্তু আপুনি এইটো কেতিয়াও নাভাবিব যে আপুনি এজন ব্যক্তিক গালি পাৰিছে, গালি পাৰি পেলাই আপুনি এতিয়া ডাইৰেক্ট ভগৱানৰ ওচৰত ক্ষমা খুজি আছে, এটা ডাইৰেক্ট আল্লাহক ক্ষমা খুজি আছে আপুনি। তেতিয়া কিন্তু আপুনি ক্ষমা কেতিয়াও নাপায়। মাজত সেই মানুহজন থাকিব যাক আপুনি গালি পাৰিছিলে, সেই মানুহজন লাগিব তাত। সেই মানুহজন নহলে ইনসাফ নহব, সেই মানুহজন নহলে ন্যায় নহব, সেই মানুহজনে ন্যায় নাপাব। আৰু ভগৱান হৈছে ন্যায়ৰ প্ৰতীক, ভগৱানেই ন্যায়, আল্লাহেইটো ন্যায়। এতিয়া কথাখিনি বুজি পাইছেনে আপোনালোকে? সেইকাৰণে মই কৈছো নৰকত যোৱাৰ আটাইতকৈ সহজ ৰাস্তা হৈছে আপুনি মানুহক গালি পাৰক, মানুহক অপমান কৰক, বিনা কাৰণত কষ্ট দিয়ক। আপুনি কম সময়ৰ ভিতৰত নৰকত যাব পাৰিব। আপোনাৰ কোনো ধৰণৰ আদালত নালাগিব, ডাইৰেক্ট আপোনাক নৰকত দি দিয়া হ'ব। বুজি পাইছেনে? মাত্ৰ সেই মানুহজনৰ লগত আলোচনা হ'ব ঈশ্বৰ আল্লাহ ভগৱানৰ, তুমি ক্ষমা কৰিছানে? মই নাই ক্ষমা কৰা, বাছ ইয়াক পঠিয়া। আপোনাৰ কোনো কথাই নুশুনে ঈশ্বৰ আল্লাহ ভগৱানে। বোলে হে আল্লাহ মই নামাজ পঢ়িছো, ৰোজা ৰাখিছো, হে আল্লাহ মই মন্দিৰলৈ গৈছিলো, হে আল্লাহ মই দান দক্ষিণা কৰিছিলো, সেইবোৰ নুশুনে। সেইবোৰ পিছত শুনিব, আগতে নৰকত যোৱা। গতিকে শ্ৰদ্ধা ৰাইজ, মোৰ প্ৰাণৰ বন্ধুসকল, আমি যিমান পাৰো আমি আমাৰ সমাজখন আধ্যাত্মিক দিশত আগবঢ়াই লৈ গৈ আধ্যাত্মিকতাৰে, আধ্যাত্মিক বস্ত্ৰৰে আমি আমাৰ জীৱনটো সজাই তুলিব লাগিব, সমাজখন সজাই তুলিব লাগিব। সেয়েহে মই অনুৰোধ জনাম, একেবাৰে তলৰ শ্ৰেণীৰ পৰা একেবাৰে ওপৰৰ শ্ৰেণীলৈকে সকলোকে, সেয়া PM হওক CM হওক, অযথা কাকো গালি নাপাৰিব, অযথা কাকো অপমান নকৰিব, বিনা কাৰণত কাকো অপমান নকৰিব। বিনা কাৰণত অপমান কৰিলে PMও নৰকত যাব, বিনা কাৰণত অত্যাচাৰ কৰিলে CMও নৰকত যাব, বিনা কাৰণত অত্যাচাৰ কৰিলে এজন সাধাৰণ ঠেলা ৰিক্সা চলোৱা মানুহো নৰকত যাব। আৰু শুদ্ধ ৰাস্তাত থাকিলে এজন খেতি কৰা মানুহো আগত স্বৰ্গলৈ যাব। দালি আৰু ৰুটি খোৱা, শুকান ৰুটি খোৱা এজন মানুহ আগত স্বৰ্গত যাব, আৰু গোটেই দিন মাছ মাংস খাই থকা এজন মানুহো নৰকলৈ গুচি যাব বেয়া কৰ্মত থাকিলে। 1 টকাৰ যদি হেৰ ফেৰ হয় কৰবাত, 1 টকাৰ, এই কথাখিনি আমি লক্ষ্য ৰাখিব লাগিব। এই কথাখিনি আমি সদায় লক্ষ্য ৰাখিব লাগিব। সেইকাৰণে লেনদেনসমূহ আমি কি কৰিব লাগে? সদায় পবিত্ৰ লেনদেন কৰিব লাগে। লেনদেনত কথাবোৰ ক্লিয়াৰকে কৰি ল'ব লাগে। টকা মই দিব পাৰিম, দিব নোৱাৰিম, ইমান টকা মই আপোনাক দিম, ইমান নিদিওঁ, ক্লিয়াৰ কথা, তেতিয়া ঝামেলাবোৰ নাথাকে। কিন্তু কথাৰ লগত যদি কৰ্ম নিমিলিলে, টকা যদি খাই দিলে অযথা, বা আপুনি ৰাইজৰ টকা খাই দিলে, ৰাইজক ধোকা দি দিলে, যেনেকে আজিৰ তাৰিখত ৰাইজৰ টকাৰ লেনদেন কোনে নাই কৰা? কোনজন নেতাই নাই কৰা? কোনজন নেতাই নাই কৰা? গতিকে এই লেনদেনসমূহৰ উত্তৰ কিন্তু মৃত্যুৰ চকু দুটা বন্ধ হোৱাৰ পিছতে হয় আপুনি চিতাত জ্বলি পেলাই তাৰ পিছত গৈ পেলাই আপুনি উত্তৰ দিব লাগিব, নহয় আপুনি কবৰস্থানত শুই পেলাই গেলি পচি আপোনাৰ বডিটো তাতে গেলি যাব, তাৰ পিছত আপোনাৰ আত্মাই উত্তৰখিনি দিব লাগিব। ঠিক তেনেকে চিতাত জ্বলাই দিয়াৰ পিছত দেহাটোহে জ্বলি যায়, আত্মাটোতো জ্বলি নাযায়। আত্মাটো মানুহৰ থাকেই ন, সেই আত্মাই কিন্তু আকৌ গৈ পেলাই ভগৱানৰ ওচৰত হাজিৰ হ'ব লাগিব। জ্বলাই দিয়ক বা পুৰি দিয়ক বা পুতি দিয়ক, বা নদীৰ পানীত উটুৱাই দিয়ক, বা ৰ'দত শুকাই যাওক, বা বমত উৰি যাওক, আত্মা আত্মাই থাকে, আত্মাৰ মৰণ নাথাকে। মৰণ মাত্ৰ মানুহৰ দেহাৰ মৰণ থাকে, এই বাস্তৱ যিটো কায়িক আমাৰ ৰূপ নহয়, এইটোৰহে মৰণ থাকে। গতিকে আত্মাক আমাৰ ঈশ্বৰ আল্লাহ ভগৱানে লৈ যাব, সেইখিনিৰ লগত ডিল হ'ব আমাৰ। গতিকে শ্ৰদ্ধা ৰাইজ, মোৰ মেইন টপিক যিটো, সেইটো মনত ৰাখিব। বিনা কাৰণত মানুহক কষ্ট নিদিব, এই কমেণ্ট বক্সত গালি নিদিব কাকো।
কমেন্ট বক্সত গালি দিয়াৰ কাৰণে কিমান মানুহ যে হাজাৰ হাজাৰ মানুহ যে নৰক ফালে গৈ আছে, নিজকে নৰকৰ ফালে লৈ গৈ আছে। কাকো গালি নাপাৰিব, সেয়া CM হওক PM হওক, কাকো গালি নাপাৰিব, সেয়া বিৰোধী হওক বা আপোনাৰ নিজৰ দলৰে হওক, গালি কেলে পাৰি আছে? আপুনি যুক্তিত থাকক না, কথাখিনি যুক্তিত থাকক না। কাৰোবাক জীৱ জন্তুৰ লগত তুলনা দি গালি পাৰিলে কি ক্ষতি হব ন? আপোনাৰহে ক্ষতি হৈ আছে। এতিয়া কোনোবাই কংগ্ৰেছক ভাল পায় তো বিজেপিক গালি পাৰি আছে, কোনোবাই বিজেপিক ভাল পায় তো কংগ্ৰেছক গালি পাৰি আছে। আৰে বাবা, গালি কেলে পাৰি আছে? যুক্তিত থাকক। আপুনি কংগ্ৰেছক ভাল পায় নহয় তো আপুনি যুক্তিৰে বিজেপিৰ ভুলবোৰ দেখুৱাব চেষ্টা কৰক। আপুনি যদি বিজেপিক ভাল পায় তো যুক্তিৰে কংগ্ৰেছৰ ভুলবোৰ দেখুৱাব বিচাৰক। কিন্তু কংগ্ৰেছী এজন মানুহে বিজেপিৰ এজন মানুহক যদি জীৱ জন্তুৰ লগত তুলনা দি গালি পাৰে, দালালে মালালে কৈ ফুৰে, বা বিজেপিৰ এজন মানুহে যদি কংগ্ৰেছৰ মানুহক যদি দালালে মালালে গালি পাৰি ফুৰে, তেতিয়াহ'লে কাৰো একো ক্ষতি নহয়, নিজে নৰকৰ ফালে শ্বৰ্টকাট ৰাস্তাৰে যাব ধৰি আছে আপুনি। গালি নহয়, সদায় যুক্তি। হজৰত মহম্মদে কৈছে, সেবাবুল মুছলিমে ফুসুকুন ও কিতালুহু কুফৰ। বুখাৰী মুছলিমৰ হাদিছ। হজৰত মহম্মদে 1400 বছৰ আগতে গোটেই কথা কৈ থৈ গৈছিলে। সেইকাৰণেইতো তেখেতক মাৰিয়াদা পুৰুষোত্তম সৰ্বশেষ অৱতাৰ। হজৰত মহম্মদৰ পিছত কোনো অৱতাৰ নাহে ভগৱানৰ, ইয়াতে কোনো সন্দেহ নাই, আৰু আজিলৈকে অহাও নাই। ঠিক আছে, হজৰত মহম্মদ সৰ্বশেষ অৱতাৰ। আৰু হজৰত মহম্মদে কৈ থৈ গৈছে, এজন মানুহে আন এজন মানুহক গালি পাৰাটো সেইটো হৈছে এক পাপ, ডাঙৰ পাপ। ও কেতালহু, আৰু সেই মানুহজনৰ লগত কাজিয়া লাগি মাৰপিটৰলৈকে গুচি যোৱাটো সেইটো তাতোকৈ ডাঙৰ পাপ, মহাপাপ। সিবাবুল মুছলিমে ফুসুকুন ও কিতালুহু কুফৰুন। এজন মানুহ আন এজন মানুহক গালি পাৰাটো কি হৈছে? এক ডাঙৰ পাপ। ও কিতালুহু কুফৰুন, আৰু সেই এজনে আনজনৰ লগত মাৰপিট কৰাটো সেইটো আটাইতকৈ ডাঙৰ পাপ। সেইটো ভগৱানক অস্বীকাৰ কৰা হৈ যায়। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সব কথা কৈ থৈ গৈছে, সেইবোৰ নকৰিব, সেইবোৰ কৰিলে একো লাভ নাই। পিছত আৰু নিজকে ধাৰ্মিক টুপি পিন্ধিও লাভ নাই, ধুতি পিন্ধিও লাভ নাই। তেতিয়া যদি আমি গালিয়ে পাৰো, যুক্তিত নাথাকো, তেতিয়া টুপি পিন্ধিও লাভ নাই, ধুতি পিন্ধিও লাভ নাই। এইটো সঁচা কথা। কিন্তু মই সকলোৰে কাৰণে নিৰপেক্ষ কৈছো হা, ইয়াতে মুছলমান হিন্দুৰ কোনো কথা নাই, চিধা কথা। টুপি পিন্ধিও লাভ নাই, ধুতি পিন্ধিও লাভ নাই, যদি আমি গালি পাৰি থাকো সদায় মানুহক। যুক্তিত আহিব নিবিচাৰো, আমি যুক্তিত থাকিব লাগিব। ঠিক আছে, তেতিয়াহে আমাৰ টুপিয়ে আমাক কি কৰিব? আমাক অলপ ভাল ৰাস্তালৈ আনিব। তেতিয়াহে আমাৰ তসবিহে আমাক ভাল ৰাস্তাত আনিব। তেতিয়াহে নামাজ পঢ়িলে আমি ভাল ৰাস্তাত আহিব পাৰিম। নহলে আমাক মছজিদেও বচাব নোৱাৰে, মন্দিৰেও বচাব নোৱাৰে। যেতিয়ালৈকে আমি যাৰ লগত অন্যায় কৰিছো সেই মানুহজনে ক্ষমা নকৰিব। বুজি পালেনে আপোনালোকে মোৰ কথাটো? নে কিবা ভুল কৈছো মই? যদি ভুল কৈছো ক্ষমা কৰিব, আৰু যদি ভুল নাই কোৱা তেতিয়াহ'লে আগবঢ়াই দিব। যিমান পাৰে ৰাইজৰ মাজত কথাখিনি প্ৰচাৰ কৰক। মই বিচাৰো আমাৰ অসমখনত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰক। আমি সকলোৱে নিজে পাপমুক্ত হওঁ, আগতে পাপমুক্ত হ'ব চেষ্টা কৰো আহক, আমাৰ অন্তৰ পবিত্ৰ কৰো আহক। ঠিক আছে, আমি যিমানে আবে জমজমৰ পানী নাখাওঁ কিয়নো, আমি যিমানে গংগাৰ পানী আনি নাখাই লওঁ কিয়নো, আমাৰ যেতিয়ালৈকে আমাৰ অন্তৰ পবিত্ৰ নহব, এই পানীসমূহে আমাক পবিত্ৰ কৰিব নোৱাৰে। পানী দুই প্ৰকাৰৰ আছে। সনাতনীসকলে গংগাৰ পানী খুব পবিত্ৰ বুলি কয়, আৰু আমি মুছলমানসকলে কাক কওঁ? সেই জমজম কুঁৱাৰ পানী মক্কাত আছে, তাতে আপোনাৰ বটল ভৰাই ভৰাই লৈ আহে হজ কৰিবলৈ গ'লে সেই কুঁৱাৰ পানী। কথা একেই, আপুনি জমজম কুঁৱাৰ পানীৰে লাগিলে গা ধুই দিয়ক, তথাপিও যেতিয়ালৈকে আপোনাৰ অন্তৰ পবিত্ৰ নহব, যেতিয়ালৈকে কৰ্ম ভাল নহব, একো লাভ নাই। ঠিক তেনেকে গংগাৰ পানী যে গা ধুই দিলেও আপুনি পাপমুক্ত হ'ব নোৱাৰিব, যেতিয়ালৈকে আপুনি নিজৰ অন্তৰখন পবিত্ৰ নকৰিব, বা আপুনি যাক কষ্ট দিছে তেওঁৰ ওচৰত গৈ ক্ষমা নুখুজিব। তেওঁক ক্ষমা খুজিব লাগিব আমি। আমাৰ ওচৰত এতিয়া টাইম আছে, কিন্তু মৃত্যু আহি যোৱাৰ লগে লগে আমাৰ সব অফ হৈ যাব ন, সব অফ হৈ যাব। তেতিয়া সেই আমাৰ একাউণ্ট খুলিব, তেতিয়া ভগৱানৰ ওচৰত জমা একাউণ্ট খুলি যাব। সেই তাৰ আগতে আমি ক্ষমা খুজি ল'ব লাগিব। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, লা ইয়াহিল্লু লিমৰিইন আইয়াহজুৰা আখা ফাওকা সালাস। কিমান ভাল কথা কৈছে চাওক না। প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, এজন মানুহে আন এজন মানুহৰ লগত 3 দিন নমতাকাই থকাটো হাৰাম হয়, পাপ হয়।
এজন মানুহে আন এজন মানুহৰ লগত 3 দিন নমতাকৈ থকাটো পাপ হয়, হাৰাম হয়। লা ইয়াহিল্লু লিমৰিম আইয়াহজুৰা আখা ফাওকা সালাস। সুবহানাল্লাহ, क्या बात है यार। হযরত মুহাম্মদে কি ক'ব বিচাৰিছে? প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'ব বিচাৰিছে, তোমাৰ মৃত্যু কেতিয়া আহে তুমি নাজানা, তোমাৰ দুচকু কেতিয়া বন্ধ হৈ যাব তুমি নাজানিবা, কোন দিনাখন ৰাতি তুমি শুবা, ৰাতিপুৱা তুমি আৰু চকু নেমেলিবা তুমি নাজানা, কোন দিনাৰ নিশা তোমাৰ শেষ নিশা হৈ যাব, কোনটো পুৱা তোমাৰ শেষ পুৱা হৈ যাব, কোনটো আবেলি তোমাৰ জীৱনৰ শেষ আবেলি হৈ যাব, তুমিতো নাজানা। গতিকে কিবা কথাত যদি কাৰোবাৰ লগত কাজিয়া লাগিছা, কিবা কথাত যদি কাৰোবাৰ মনত দুখ দিছা, কিবা কথাত যদি কাৰোবাৰ লগত কিবা মনোমালিন্য হৈছে, 3 দিনতকৈ বেছি তেওঁৰ লগত নমতাকৈ নাথাকিবা। 3 দিনৰ ভিতৰতে সেই গোটেই কথাখিনিৰ সলিউশন ওলাই কমসে কম মাত বুল কৰিবা, ক্ষমা খুজি ল'বা। সুবহানাল্লাহ, এনেকুৱা কথা ভাবিছক, এনেকুৱা কথা কোৱা এজন মহাপুৰুষ, এজন অৱতাৰ। আমি তেওঁৰ অনুসৰণকাৰী আজি, কিন্তু আমাৰ চৰিত্ৰ, আমাৰ কিমান কুলসিত চৰিত্ৰ আমাৰ। আমি 6 মাহলৈকে নামাতো, 6 বছৰলৈকে ভাই ভণ্টিৰ লগত মাত বোল নাই। আকৌ নামাজ পঢ়ি আছে, ঈদৰ নামাজ পঢ়ে, জুম্মাৰ নামাজ পঢ়ে, চব পঢ়ি আছে, বুজিছানে? টুপি চুপি পিন্ধি আছে, বুৰকা পিন্ধি ঘূৰি ফুৰিছে, কিন্তু নিজৰ খুৰীয়েকৰ লগত বোলে 6 মাহ হ'ল মাত বোল নাই, নিজৰ মামীয়েকৰ লগত বোলে মাত বোল নাই, নিজৰ বৌৰ লগত বোলে মাত বোল নাই, নিজৰ দাদায়েকৰ লগত মাত বোল নাই, নিজৰ চাচায়েকৰ লগত মাত বোল নাই। মাটি লৈ কাজিয়া লাগিছে, ধন দৌলত লৈ কাজিয়া লাগি পেলাই মাত বোল নাই, 6 বছৰ 10 বছৰলৈকে মাত বোল নাই। কিন্তু এই মাত বোল নকৰা মানুহখিনিয়ে কিন্তু বন্ধুসকল, তেওঁলোকে টুপিও পিন্ধি আছে, ধুতিও পিন্ধি আছে, তেওঁলোকে টুপি পিন্ধি নামাজ পঢ়ি আছে, গৈ পেলাই মছজিদত ৰোজা ৰাখি আছে, আৰু কোনোবাই মন্দিৰলৈ গৈ আছে। মই ক'ব বিচাৰিম, প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৰমৰ্যাদা পুৰুষোত্তম সৰ্বশেষ অৱতাৰ হযরত মুহাম্মদে আমাক পথ প্ৰদৰ্শক হিচাপে তেখেতে কৈ থৈ গৈছে, 3 দিনতকৈ বেছি নমতাকৈ নাথাকিবা, মাত বুল কৰি যিখিনি সমস্যা হৈছে সমাধানটো 3 দিনৰ ভিতৰত ওলাই ল'বা। লা ইয়াহিল্লু লিমৰিম আইয়াহজুৰা আখা ফাওকা সালাস। 3 দিনতকৈ বেছি আপুনি নমতাকৈ থাকিলে পাপ হৈ যাব। ঈশ্বৰ আল্লাহ ভগৱানে আপোনাক তেতিয়া ধৰিব, কেলে মাতা নাছিলা, তোমাকতো সুবিধা দিছিলো মই, তুমিতো তাতে সমস্যাখিনি সমাধান উলিয়াই ল'ব লাগিছিলে, আজি মোৰ সন্মুখত কেলে আহিছা তোমালোকে এইবোৰ লৈ পেলাই। দুইটাকে নৰকত দলে, নৰকত দে, এই দুটাকে, এইটো বোলে চাচা হয়, এইটো বোলে ভতিজা হয়, তুমি নৰকত দে দুটাকে। এই দুটাই মাত বোল কৰা নাছিলে এটাৰ লগত, চাচায়েকে মাতা নাই বোলে ভতিজাৰ লগত, ভতিজাকে বোলে খুৰাৰ লগত মাত বোল কৰা নাছিল, কাজন ব্ৰাদাৰ্ছৰ মাজত বোলে কাজিয়া হৈ আছে, যা নৰকত যা, এইবোৰ মোকদ্দমা, এইবোৰ কেছ নলয়, চিধা পঠিয়াই দিব আল্লাহে, ভগৱানে। তো সেইকাৰণে হযরত মুহাম্মদে আগতেই কৈ দিছে, 3 দিন লাষ্ট সীমা, 3 দিনৰ ভিতৰত খং ৰাগ চব এৰিব লাগে, এৰি আমি মাত বুল কৰিব লাগে, ঠিক আছে। আৰু আমাৰ মাজত লাগিলে আৰু সময় লাগিব সমস্যাৰ সমাধান ওলাবলৈ, কিন্তু মাত বুলটো কৰি ল'ব লাগে। মানে ধৰক সালাম আলাইকুম, নমস্কাৰ, গুড মৰ্ণিং, শুভ প্ৰভাত, সেইখিনি কথা কৈ পেলাই ভালে আছে, আহক চাহ একাপ খাওঁ। বাকী সমস্যাটো সমাধানৰ কাৰণে সময় লাগিব, 3 দিনতে বহু সমস্যাৰ সমাধান নোলায়, কিন্তু মাত বুলটো কৰিব পাৰিব ন আপুনি, স্মাইল এটাটো দিব পাৰিব ন, ভিতৰে ভিতৰে লাগিলে আপোনাৰ দুজনৰ মাজত যিটো সংঘৰ্ষ হৈ আছে সেইটো সমাধানটো নোলাব পাৰে, বাট পবিত্ৰ মনেৰে মাত বুলটো কৰিব পাৰিব। সেই মাত বুলটো এৰিব নালাগে, সেই পবিত্ৰ মনৰ যিটো মাতষাৰ আপুনি দিব নহয়, সেই মাতষাৰে কিন্তু লাহে লাহে আপোনালোকৰ মাজত যিটো সংঘৰ্ষ হৈছে নহয়, সেইটো শেষ হৈ যাব। এয়া হৈছে প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নীতি আদৰ্শ। মই আশা কৰিম এই কথাষাৰ যিষাৰ হযরত মুহাম্মদে কৈ গৈছে যে 3 দিনতকৈ বেছি এজনে আনজনৰ লগত কিবা সমস্যা হলে, কাজিয়া হলে, তৰ্ক হলে মাত বুল নকৰাকৈ নাথাকিবা। 3 দিনৰ ভিতৰতে মাত বুল কৰি পেলাই এজনে আনজনৰ লগত হাত মিলাই, বুকু মিলাই, নিজকে গবা মাৰি এজনে আনজনক ধৰি মৰম চেনেহৰ জীৱন আৰম্ভ কৰিব লাগে। তেতিয়া এই পৃথিৱীখন মৰমময় হৈ যাব, চতুৰ্দিশে শান্তি থাকিব, শান্তিৰ বাতাবৰণ হ'ব, মৰমৰ বাতাবৰণ হ'ব, বিকাশ হ'ব, উন্নতি হ'ব, সব হ'ব। মাত্ৰ এই কথাষাৰে যদি আমি মানো, হযরত মুহাম্মদৰ এই কথাষাৰ যে 3 দিনতকৈ বেছি নমতাকে থাকিব নালাগে, বহুত শান্তি আহি যাব। যি কি নহওক শ্ৰদ্ধাৰাইজ, বহু কথাই ক'লো মই আপোনালোকে সকলোৱে আশীৰ্বাদ দিব, দয়া কৰিব, দুৱা কৰিব, মোৰ কাৰণে আপোনালোকে যিমান পাৰে আপোনালোকে মোক প্ৰেৰণা দিব। বহু মানুহে মোক গালি পাৰি থাকে, মই বেয়া নাপাওঁ,
ঠিক আছে মোৰ ফালৰ পৰা মই বেয়া নাপাওঁ কিন্তু কেতিয়াবা মোৰ কষ্ট লাগে কাৰণ মই যিখিনি মানুহে মোক গালি পাৰিছে সেই মানুহখিনিয়ে মোক কেতিয়াও লগ পোৱা নাইকিয়া সেই মানুহখিনি কেতিয়াও মোৰ ওচৰত আহি বহা নাইকিয়া সেই মানুহখিনিক মই লগ পোৱা নাই আৰু মই যাবও নোৱাৰো অকলে কিন্তু এজন মানুহক ওচৰত যাব লাগে গৈ কথাখিনি পাতিব লাগে পাতাৰ পিছত তেওঁৰ মন মগজু বুজিব লাগে তাৰ পিছত কোনোবাই কাৰোবাক গালি পাৰে যদি আপোনাৰ কিবা ক্ষতি কৰিছে তেতিয়া গালি পাৰক কিন্তু যদি একো ক্ষতি কৰা নাই আপোনাৰ ঠিক আছে আৰু আপুনি নুবুজাকে দূৰৰে পৰা গালি পাৰিছে তেতিয়াহ'লে সেইটো ঈশ্বৰ আল্লাহ ভগৱানে কেতিয়াও ক্ষমা নকৰে কেতিয়াও ক্ষমা নকৰে কেতিয়াও ক্ষমা নকৰে আমি লাগিলে পূজা নকৰো কিয়নো আমি লাগিলে নামাজ নপঢ়ো কিয়নো আমি যিয়ে নকৰো কিয়নো ঈশ্বৰ আল্লাহ ভগৱানে ক্ষমা নকৰেতো নকৰে এই কথাষাৰ কনফাৰ্ম হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা ওয়াসাল্লামে মুছলিম শৰীফৰ হাদিছত কৈ দিছে ইয়াতি ওয়া কাদ শাতামা হাযা ওয়া দারাবা হাযা ওয়া আকাল মাল হাযা ওয়া সাফাক দাম হাযা স্পষ্টকৈ হযৰত মুহাম্মদে কৈ দিছে যে এনেকুৱা ব্যক্তিক আল্লাহে কেতিয়াও ক্ষমা নকৰে গতিকে সোশ্যাল মিডিয়াতে অলপ সাৱধান হওক বিশেষকৈ আমাৰ সংখ্যালঘু সমাজক অনুৰোধ জনাম এইবোৰ কথা আপোনালোকক নুবুজাই কোনো কাৰণ সেইখিনি বুজাই দিলে বহুতৰ পকেটৰ ধন নাইকিয়া হৈ যাব বহুতে চলিব নোৱাৰা হৈ যাব সামাজিক মাধ্যমত আমাক কাজিয়া লগালে বহুতে খাবলে পায় বুজি পাইছে সেইকাৰণে মই সংখ্যালঘু সমাজক ক'ব বিচাৰিম আপোনালোকে সংযম হৈ পেলাই খুব চিন্তা সহকাৰে কমেন্ট কৰিব যিকোনো পোষ্ট হওক হেয়া লাগিলে বিজেপি পোষ্ট হওক হেয়া লাগিলে কংগ্ৰেছৰ পোষ্ট হওক হেয়া লাগিলে আৰু কিবা পোষ্ট হওক প্ৰতিটো পোষ্টত যেতিয়া আপোনালোকে কমেন্ট কৰিব নহয় সেই কমেন্টখিনি আপোনালোকে কি কৰিব সম্পূৰ্ণ শিক্ষিত মানুহৰ চিন্তাধাৰাৰে কমেন্টখিনি কৰিব খুব ভদ্ৰ ভাষাত আপোনালোকে বিৰোধিতা কৰিব বিৰোধিতা কৰক বিৰোধিতা কৰিব লাগিব বিৰোধিতা নকৰিলে মানুহে লাই পাই যাব বিৰোধিতা কৰিবই লাগিব তো বিৰোধিতা আপুনি কেনেকৈ কৰিব গালি পাৰি নহয় বিৰোধিতা আপুনি কৰিব আপুনি আপোনাৰ যুক্তিখিনি দৰ্শাই পেলাই যুক্তি দাঙি ধৰি পেলাই বিৰোধিতা কৰিব ঠিক আছে তেতিয়া চাব আমাৰ মিয়া সমাজক যিটো এটা অপমান দিছে নহয় মিয়া মানুহ বুলি ক'লেই ঘিন কৰে নহয় মিয়া মানুহ বুলি ক'লে সেলিউট দিব তেতিয়া কাৰণ যিমান লেতেৰা কমেন্ট আছে বৰ্তমান অসমত 80% লেতেৰা কমেন্ট আমাৰ হয় আমাৰ মিয়া মানুহৰ হয় ফেসবুকত হওক বা আপোনাৰ যিকোনো ভিডিঅ' ইউটিউবৰ ভিডিঅ' হওক ফেসবুক ভিডিঅ' ইনষ্টাগ্ৰাম ভিডিঅ' যিমান লেতেৰা কমেন্ট আছে নহয় 80% লেতেৰা কমেন্ট কাৰ হয় আমাৰ মিয়া মানুহৰ হয় 20% তেওঁলোকৰো আছে কিন্তু আমাৰ 80% হয় মই এই বস্তুটো মোৰ লাজ লাগে সেইকাৰণে মই আমাৰ শ্ৰদ্ধাৰ মিয়া সমাজক মই কম আপোনালোকৰ যদি কিবা ভাল লগা নাই যদি কমেন্ট কৰিব নাজানে আপোনাৰ বন্ধু এজনক মাতি পেলাই ক'ব মোৰ কমেন্ট কৰিব মন গৈ আছে মোৰ খং উঠি আছে তো মোৰ কমেন্টটো তই ভালকৈ লিখি দেচোন অলপ তো কমেন্টটো তেওঁক ক'ব লিখি দিবলৈ অমুক যেনেকৈ মোকে গালি পাৰিব মন গৈছে তো লিখিব আজহাৰী আপোনাৰ এই কথাটো ভাল লগা নাই আপুনি এই কথাটোত ইছলামক নষ্ট কৰিছে ইছলামক অপমান কৰিছে এই কথাটো এনেকুৱা নহয় এনেকুৱা হ'ব লাগিছিল লিখি দিবচোন তাৰপিছত মই আপোনাৰ নাম লৈ মই আপোনাক সেই কথাৰ উত্তৰ দিম বা হয়তো আপুনি আৰু মই সন্মুখাসন্মুখি কথাও পাতিব পাৰিম অনলাইনত কিন্তু আপুনি তাতে যদি এইবোৰ একো নহয় যদি ছয়তানে মইতানে গালি পাৰি ফুৰে তেতিয়া হ'ব কি জানেনে এই বাকী যে মানুহবোৰ আছে যে আমাৰ সনাতনীসকল তেওঁলোকে ক'ব এইবোৰ ইমান লেতেৰা টাইপৰ মানুহ চা না ইহঁতৰ ভাষা চা মুখৰ মানুহজনে কিবা এটা কথা কৈ আছে কথাত যদি কিবা ডিমত আছে কিবা যদি ভুল হৈছে তো মানুহজনৰ লগত ভালকে পাত কমেন্টটো ভালকে কৰ বুজি পাইছে কমেন্ট বোলা বস্তুটোৱে কিন্তু আজি আমাৰ মিয়া সমাজক বহুত লজ্জিত কৰি আছে আপোনালোকে ফিল কৰিছে নে নাই কৰা মই নাজানো এই কমেন্টখিনিয়ে কিন্তু আমাৰ জাতিটোক একেবাৰে তলৰ খাপলৈ লৈ গৈ আছে লাহে লাহে সেইকাৰণে মই সকলোকে কম মোবাইল চবৰে ওচৰত আছে আজিকালি 10,000 8,000 টকাতে মোবাইল এটা পোৱা যায় গতিকে মোবাইল কিনাটো ডাঙৰ কথা নহয় মোবাইল চবৰে ওচৰত আছে যিটি কমেন্ট নকৰিব আপোনালোকে লাগিলে কমেন্ট কৰাই এৰি দিয়কচোন চাব না মিয়া সমাজৰ যিটো সন্মান আছে ঘূৰি আহিব এটা বহুতে ক'ব নিজৰ কাৰণে কৈ আছে মই মোৰ কাৰণে কোৱা নাই মই যিবোৰ পোষ্ট দেখি আছো নহয় এটা মুখ্যমন্ত্ৰীৰ পোষ্টে হওক বা অন্য কোনোবা মন্ত্ৰী বিধায়কৰ পোষ্ট হওক বা বিৰোধীৰ কিবা পোষ্ট হওক তাতে কিমান লেতেৰা লেতেৰা কমেন্ট কৰে আপোনাৰ মনে পছন্দ নকৰা কথা এটা যদি কোনোবাই কৈ দিছে আপুনি তেওঁক গালি দিয়াটো আপোনাৰ সেইটো হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা ওয়াসাল্লামৰ আদৰ্শটো নহয় বন্ধুসকল আপোনাৰ ভাল লগা নাই কাৰণে আপুনি গালি পাৰিব সেইটোতো ঠিক নহয় আপোনাৰ যিটো কথা আকৌ ভাল লাগে তাতে আপুনি আকৌ প্ৰশংসা কৰে আকৌ যিটো কথা আপোনাৰ বেয়া লাগে সেইটোত আপুনি গালি পাৰে সব আপোনাৰ কি ভাল লাগিছে কি বেয়া লাগিছে হেতুৰ ওপৰত ডিপেন্ড কৰি আপুনি কাৰোবাক প্ৰশংসাও নকৰিব গালিও নাপাৰিব আপুনি বুজিব চেষ্টা কৰক ফ্যাক্টটো কি ৰিয়েলিটিটো কি
আৰু য'ত আপোনাৰ প্ৰশংসা কৰিব লাগে কৰক, আৰু য'ত গালি দিব মন গৈ আছে তাত আপুনি যুক্তিৰে কথাখিনি কওক, গালি নাপাৰিব। এই কথাটো মই অনুৰোধ জনাম সকলোকে। গালি পাৰাৰ কাৰণে আমাৰ অসমত কিন্তু মিয়া সমাজৰ বহুত অপমান হৈছে। মিয়া সমাজৰ যিটো ষ্টেটাছ আছে ন, এইটো একেবাৰে নাইকিয়া, জিৰ' ষ্টেটাছ হৈ গ'ল গালি পাৰাৰ কাৰণে। আৰু লগতে মই আমাৰ মিয়া সমাজৰ যুৱকসকলক ক'ব বিচাৰিম, কিছুমান মানুহ আছে আমাৰ লৱাৰত এনেকুৱা লেতেৰা লেতেৰা ভিডিঅ' বনাই লুঙি পিন্ধি পিন্ধি। আৰে এইবোৰক অলপ আপোনালোকে চাবচোন, এই লুঙি পিন্ধি পিন্ধি যে ভিডিঅ'বোৰ বনায়, কমেডি ভিডিঅ'বোৰ বনায়, এনেকুৱা বেয়া লাগে, ইমান লাজ লাগে দেখি পেলাই। এই ভিডিঅ'বিলাকে আমাৰ মিয়া সমাজক কিন্তু একেবাৰে মৰ্যাদাহীন কৰি পেলালে। এই ভিডিঅ'বোৰ এনেকুৱা হ'ব নালাগে। আপুনি কিবা কমেডি ভিডিঅ' বনাব বিচাৰিছে, কাৰোবাৰ মনোৰঞ্জন কৰিব বিচাৰিছে, তো আপুনি সেই লুঙিখন পিন্ধি, গেঞ্জি নিপিন্ধাকৈ, এই পথাৰত দৌৰি দৌৰি কমেডি, তেনেকৈ কেলে কমেডিবোৰ কৰে? বা সেই বাথৰুম দেখাইছে, টয়লেট দেখাই আছে, তাতে কোনোবাই গৈ বম ফুটাই আছে, লুঙিখন পিন্ধি দৌৰি আহি আছে, লুঙিখন খুলি থাকি যায়, নাঙত হৈ দৌৰি ফুৰিছে। এনেকুৱা কমেডি কেলে? কমেডিৰ এটা ষ্টেণ্ডাৰ্ড আছে বন্ধুসকল। কপিল শৰ্মাই কমেডি কৰি আছে, কমেডি ষ্টেণ্ডাৰ্ড আছে। পৃথিৱীৰ মানুহ হাঁহি আছে কপিল শৰ্মাৰ শ্ব' চাই পেলাই, ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাকক লৈ পেলাই কমেডি কৰি আছে। তো এইটো কোন কোৱালিটিৰ কমেডি হ'ল আমাৰ মিয়া সমাজৰ যুৱকসকলৰ? ইমান লেতেৰা পেতেৰা কাপোৰ পিন্ধি, মানে এনেকুৱা দেখা গৈছে যিমান লেতেৰা কাপোৰ পিন্ধি আহিব সিমানে মানুহ হাঁহিব। মানুহে কেলে হাঁহি আছে? আপোনাৰ সেই কমেডিত নহয়, আপোনাৰ সাজ পোছাক দেখি হাঁহি আছে, আপোনাৰ সভ্যতা সংস্কৃতি দেখি হাঁহি আছে, আপোনাৰ আচৰণ দেখি হাঁহি আছে, আপোনাৰ শিষ্টাচাৰ দেখি হাঁহি আছে, আপোনাৰ জাতিটো যে এনেকুৱা জাতি, সেই কথাটোতহে হাঁহি আছে বহুতে। আপুনি ভাবিছে মোৰ 1 মিলিয়ন ভিউ হৈ গৈছে, মই টকামান পাই গৈছো 5,000 মান এই মাহতে। কিন্তু আপুনি যে গোটেই মিয়া জাতিটোক যে আপুনি লজ্জিত কৰিলে এনেকুৱা লেতেৰা ভিডিঅ' বনাই পেলাই, সেইটো এবাৰ ভাবিছিলেনে আপোনালোকে? কমেডি ভিডিঅ' বনাওক না। চিনেমাত দেখা নাই নেকি কেনেকুৱা কমেডি মেনবিলাক আছে? সাউথ ইণ্ডিয়ান মুভিবিলাকত কিমান ভাল কমেডি থাকে। কমেডিৰ বহুত ভাল কোৱালিটি আছে। একেবাৰে ল' কোৱালিটিৰ যিটো কমেডি এতিয়া আমাৰ কিছুমান মিয়া যুৱকে কৰি আছে, যিটো লুঙিখন পিন্ধি পেলাই চাব, এনেকুৱা বেয়া বেয়া কিছুমান মানে এনেকুৱা মানে কি ক'ম আৰু, সেইবোৰ মানৱীয় কথাই নহয় যিবোৰ মেছেজ দি আছে। ডেকা গাভৰুৰ যিবোৰ তেওঁলোকে দেখাই আছে, ডেকা গাভৰুৰ আচৰণবিলাক, লুঙিখন পিন্ধি পেলাই দৌৰি দৌৰি পথাৰে চথাৰে গাতে মাতে জংগলে মংগলে দৌৰি, এইটো একদম মিয়া সমাজখনক ধ্বংস কৰি দিছে। এই ভিডিঅ'বোৰ গোটেই পৃথিৱীত প্ৰচাৰ হৈ আছে, মিলিয়ন মিলিয়ন মানুহে চাই আছে। মই নিজকে মিয়া বুলি ক'বলৈ মোৰ লাজ লগা হৈ গৈছে এতিয়া সেই ভিডিঅ'বোৰৰ কাৰণে। মইতো অসমীয়া কোনো মানুহক দেখা নাই ইমান লেতেৰা কমেডি কৰা, মই আজিলৈকে দেখা নাই। আপোনালোকে মোক দিবচোন যে অসমৰ অসমীয়া খিলঞ্জীয়া কোনোবা আহোম, কোনোবা ৰাভা, বড়ো, কছাৰী, ঠিক আছে, তেওঁলোকে এনেকুৱা লেতেৰা কমেডিৰ ভিডিঅ' বনাইছে, একদম হাফ পেণ্ট পিন্ধি আণ্ডাৰৱেৰ পিন্ধি দৌৰি ফুৰিছে। দুই এজন আছে, মই তেওঁলোকক বহুত বেয়া পাইছো। কোনোবা এটা বুঢ়া টাইপৰ এটা আছে, অলপ মুচ আছে, সি হাফ পেণ্ট পিন্ধি পেলাই সি নাচি পেলাই সি মানে অলপ ভিউজ লৈ পায়। সেইটো কেনেকুৱা অসমীয়া মই নাজানো ভাই। সেইটো আমাৰ অসমীয়া সমাজ, আমাৰ সনাতনী অসমীয়া সমাজে সেই মানুহজনক অলপ ৱাৰ্ণিং দিব লাগে। এইটো নামটো মই নাজানো হা। এইবোৰ এনেকুৱা মানুহক আমি শাস্তি দিব লাগে। কিন্তু ছ'চিয়েল মিডিয়াত নিজৰ জাতিটোক, নিজৰ ধৰ্মটোক, নিজৰ সমাজক অপমান কৰে তেওঁলোকে। আৰে অলপ টকা যদি লাগে ন, যোৱা না গৈ পেলাই পায়খানা চাফা কৰাগে মানুহৰ, যোৱা না খেতিত হাল মাৰাগে, যোৱা না গৈ পেলাই ঠেলা চলোৱা, ৰিক্সা চলোৱা। এই ভিডিঅ' বনাই পেলাই নিজৰ জাতিটোক অপমান কেলে কৰে তেওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে? যিমান উলংগ হ'ব পাৰে ভিডিঅ'ত সিমানে ভিউজ আহে আজিৰ তাৰিখত। লাহে লাহে মতা মানুহে একদম চব দেখাব ধৰিছে। আৰু সেই আপোনাৰ ব্যক্তিগত মানুহৰ অংগবোৰ প্ৰদৰ্শন কৰাৰ যিবোৰ ভিডিঅ' মানে তেনেকুৱা টাইপৰ আৰু তেনেকুৱা কথাবোৰ যিবোৰ মানুহৰ মানে আপোনাৰ ব্যক্তিগত ৰিলেশ্যনছ, ল'ৰা ছোৱালী বা পুৰুষ মহিলাৰ ব্যক্তিগত যিবোৰ ৰিলেশ্যনছ আছে, সম্পৰ্ক আছে, সেইবোৰৰ ওপৰত আপোনাৰ কমেডি ভিডিঅ' বনাই বনাই তেওঁলোকে টকা উপাৰ্জন কৰিবলগীয়া হৈছে। ইমান তললৈ নামিছেনে আমাৰ জাতিটো? এতিয়া ইমান তললৈ নামিছেনে আমাৰ জাতিটো? টকাৰ কাৰণে এতিয়া আমি ইমান তললৈ নামিম নে? মই আচৰিত হৈছো। মই আমাৰ শ্ৰদ্ধাৰ মিয়া সমাজক ক'ব বিচাৰিম, লৱাৰৰ মিয়া সমাজক ক'ব বিচাৰিম, আৰু লাগিলে পশ্চিমবংগৰ মিয়া সমাজো আছে ইয়াত, ঠিক আছে। এই গোটেই বাংলা ভাষাভাষী কিছুমান মুছলমান লোক, যুৱক যুৱতীয়ে
যি ধৰণে তেওঁলোকে ভিডিঅ'বোৰ বনাব ধৰিছে এই আচৰণে কিন্তু আমাৰ মিয়া সমাজক একেবাৰে মৰ্যাদাহীন কৰি আছে আমি সকলোৱে সজাগ হ'ব লাগে আৰু এনেকুৱা যুৱক যুৱতীক আমি এইবোৰৰ কৰ্মৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে এটা জাগৰণ আনিব চেষ্টা কৰিব লাগে কমেডি কৰক মনোৰঞ্জন কৰক ভাল কাম পুণ্যৰ কাম হয় সেইটো মানুহক সহাব পাৰিলে সেইটো বহুত ডাঙৰ পুণ্য হয় কোনোবা দুখ লাগি থকা অন্তৰ ভাঙি যোৱা এজন ব্যক্তিক যদি কমেডি কৰি সহায় দিব পাৰে হেতুতকে ডাঙৰ পুণ্য কি হ'ব এটো ভাল কাম হয়নে কিন্তু এতিয়া আপুনি হেজনক সহাবলৈ গৈ নিজে উলংঘ হৈ যাব নেকি আপুনি গুটে জাতিটো উলংঘ কৰি দিব নেকি গুটে ধৰ্মটো উলংঘ কৰি দিব নেকি আমি নিজকে মুসলিম বুলি কওঁ এটা হে লুঙিখন পিন্ধি লুঙিটো লেঙেটি মাৰি পেলাই ঠিক আছে গুটেই ভৰি উলিয়াই বা আপুনি আন্ডাৰৱেৰ পিন্ধি পেলাই গেঞ্জি নিপিন্ধাকে আপুনি পথাৰে চটাৰে দৌৰি দৌৰি এইবোৰ ভিডিঅ' বনাই কোনে কৈছে সহাবলে মানুহক ভাল ভাল কথাৰে সহাওক এডুকেশ্যনেল হ'ব লাগে একাডেমিক ভিডিঅ' বনাই আপুনি সহাব পাৰে এই মিষ্টাৰ বেন নে বিন কোনোবা এজন আছে আমেৰিকাৰ নে কোন চাইডৰ কথা নকয় তথাপি মানুহে হাঁহি হাঁহি পাগল হৈ যায় তেওঁৰ কমেডি চাই পেলাই কি নামটো মিষ্টাৰ বেন নে বিন আপোনালোকে মোক জনাব তেওঁতো কথাই নকয় ইমানটো মুছ ৰাখিছে টুপি এটা পিন্ধে আৰু একছে কমেডি ভিডিঅ' তেওঁৰ মানুহ হাঁহি হাঁহি পাগল হৈ যায় কমেডি কিং আমাৰ কি কয় জনি লিভাৰ কেতিয়াবা লুঙি পিন্ধি দৌৰি ফুৰিছে নেকি মানুহ সহাবলৈ কাৰণে আমি ভাবিব লাগে কথাবোৰ ন টকা উপাৰ্জনৰ কাৰণে ইমান তললৈ নামিব নালাগে দেই শ্ৰদ্ধা ৰাইজ আৰু আপোনালোক সজাগ হওক মিয়া সমাজক এই বেড কমেণ্টছ আৰু এই বেড ভিডিঅ'ছ ঠিক আছে এই দুটা বস্তুৱে কিন্তু আমাৰ মিয়া সমাজক বহুত তললৈ লৈ গৈ আছে বহুত বেছি তললৈ লৈ গৈ আছে লুঙিখন পিন্ধক ঘৰৰ ভিতৰতে পিন্ধক আপুনি লুঙি পিন্ধাত কোনো বাধা নিদিয়ে কিন্তু লুঙিখন পিন্ধি যেতিয়া আপুনি লেটাৰা কমেডি ভিডিঅ' বনাই দিব নহয় লুঙিখন পিন্ধি যেতিয়া আপুনি অৰ্ধ নগ্ন হৈ পেলাই লেংটি মাৰি পেলাই যেতিয়া আপুনি দৌৰি ফুৰিব ৰাস্তাৰে কমেডি ভিডিঅ' বনাবলৈ কাৰণে তেতিয়া তেনেকুৱা ভিডিঅ'ই গোটেই মিয়া সমাজক লজ্জিত কৰে গোটেই মিয়া সমাজক লজ্জানত কৰি আছে মৰ্যাদাহীন কৰি আছে ভিডিঅ' বনোৱাৰ এটা ড্ৰেছ আপ আছে কিছু কাপোৰ আছে সেইখিনি পিন্ধি বনাওক সেই কমেডিটোৱে আপুনি কৰক বাট কাপোৰখিনি আপুনি বেলেগ পিন্ধি লওক কন্টেন্ট সেইটোৱে থাকক আপোনাৰ ঠিক আছে কিছুমান ভিডিঅ' ওলাই এফালে গাটেদি সোমাই হেফালদি ওলাই হেফালৰ পৰা ওলাই এক ঠাচকে মাৰে তাৰপিছত এইফালদি গাটেদি সোমাই হেফালদি ওলাই ঠাচকে মাৰে কন্টেন্ট এইটোৱে ৰাখক না কিন্তু লুঙিখন পিন্ধি কেলে তাতে পেণ্ট এটা পিন্ধি লওক না গেঞ্জিটো পিন্ধি লওক না শাৰ্ট এটা পিন্ধি লওক লেতেৰা শাৰ্ট এটা পেণ্ট এটা পিন্ধি লওক পিন্ধি আপুনি সেই কন্টেন্টটোৱে বনাওকচোন যিটো দি মানুহক সহায় আছে মানে গাত বনাই লৈছে এটা গাটেদি সোমাই এটা গাটেদি ওলাই পেলাই পিঠিত ঠাচকে মাৰি দিয়ে ই পিছফালে ঘূৰি যায় কোনো নাই হেফালদি গাটেদি সোমাই এইফালদি ওলাই এইফালদি আকৌ ঠাচকে মাৰি দিয়ে আকৌ চাব আপোনাৰ এই বাইক লৈ গৈ আছে ঠিক আছে বাইক লৈ গৈ আছে ৰাস্তাৰ কিনাৰতে থিয় হৈ আছে লুঙিখন পিন্ধি গোটেই গাত বোকা চোকা সানি পেলাই আৰু নিজৰ আপোনাৰ গুপ্তাংগ দেখুৱাব চেষ্টা কৰি থাকে আৰু বাইকত মহিলা এজনী গৈ থাকে মহিলাজনী নামি পেলাই এতিয়া সেই গুপ্তাংগৰ ফালে চাই থাকে আৰে এইবোৰ কি কমেডিনো আৰু সেই মহিলাজনীক চাব পুৰা বুৰ্কা পিন্ধাই দিছে বুৰ্কা পিন্ধি থকা মহিলা এজনী এফালে লুঙিত গোটেই গাত আপোনাৰ বোকা সানি পেলাই তাৰপিছত কি কৰে ৰাস্তাৰ কিনাৰতে থিয় হৈ থাকে তাৰপিছত এই বাইকত গৈ থকা মহিলাজনী আহিব তাৰ লগত দেখাব এইবোৰ কিয় এইবোৰ মানে কি ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে বুৰ্কাক অপমান কৰিছে নে লুঙিক অপমান কৰিছে নে জাতিটোক অপমান কৰিছে নে কি কমেডি বনাইছে এইবোৰৰ পৰা মই ভাবো আমি নিজকে বচাব লাগিব তেতিয়া আমাৰ মিয়া সমাজখন কি হ'ব শুদ্ধ ৰাস্তালৈ আহিব আৰু মৰ্যাদা পূৰ্ণ এখন সমাজ হ'ব নহলে কেতিয়াও সমাজৰ মৰ্যাদা ঘূৰি নাহে কোনেও মৰ্যাদা নিদিয়ে কোনেও ভাল নাপায় ঠিক আছে এইবোৰ হেই আপোনাৰ চৰ চাপৰিতে চলিব চৰ চাপৰিতে মানুহে ভাল পাব বা আমাৰ সহজ সৰল মানুহখিনি যিখিনি বস্তু বুজা নাই এতিয়া পৰিৱেশ বুজা নাই তেওঁলোকে ভাল পাব কিন্তু মৰ্যাদা আমি কেতিয়াও নাপাওঁ গতিকে ধন্যবাদ খুদা হাফিজ এৰিছো ফি আমানিল্লাহ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যিশু জয় শ্ৰী মহম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বৰপীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ওফি ৰিয়ায়াতিহি আসাদাল্লাহু লাইলাতুম গুড নাইট শুভ খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তি বিলাক মৰমেৰে থাকক মৰমবিলাক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই